অসমৰ প্ৰেক্ষাপটত এতিয়া আলোচনা হৈ আছে ধৰক লিভ ইন বিয়া ডিভোৰ্স আমি কেতিয়াও লিভিং টুগেডাৰটোক যিমানেই আমি আকাশ চুবলৈ নাযাওঁ, যিমানেই আমি আধুনিক নহওঁ, শেষত গৈ বিয়াখনৰ কথা কিয় চিন্তা কৰোঁ? যেতিয়া এৰা এৰি হওঁ, ছোৱালীজনীয়ে কিয় কয় সিম শোষণ কৰিলে বুলি? আমাৰ নিচিনা মানুহৰ কোন ঘৰৰ ছোৱালীক মাক দেউতাকে লিভিঙত থাক বুলি কয়? যিখিনি হ'ব ঘৰৰ পৰা অমততে গৈ থাকিবলৈ কৰিব, তেওঁলোকৰ মাজত বেয়া হোৱাটো পুত্ৰ বা কন্যা বেংগলোৰ বা দিল্লীত পঢ়িবতো ঠিকেই গৈছে, তেওঁ ঠিক কৰি দিয়া পিজিটোত থকা নাই, কিন্তু একেলগে আছে। ভাবিছে জীৱনটো আৰু এইখিনিয়ে জীৱনটো উপভোগ কৰোঁ, আৰু উপভোগটো গৈ পেলাই লিভিং টুগেডাৰতে থাকিলগৈ তেওঁলোকৰ। ইউনিফৰ্ম চিভিল কোডৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট আছিল। অসম বা ভাৰতৰ নিচিনা ঠাইত এতিয়াও চাৰিয়াত ল ফ'ল' কৰিব খোজে। বিয়াৰ ধৰণটো ধৰ্মৰ সংক্ৰান্তত বেলেগ বেলেগ হয়, যদিও সকলোৱে কয় আমাৰ সংবিধান এখন আছে, আমি এটা আইন পালন কৰিব লাগে। তেওঁলোকৰ এটা গোড়ামী এটা আছে, সেই যিসকলে মহিলাক ধৰা একদম ভৰিৰ তলত ৰাখিব খোজে, সেইসকলৰ কথা মন গ'লেই তালাক দিছে, মন গ'লেই হালালা কৰিছে, সেইসকল পুৰুষক কিন্তু নাকি লগাব এই আইনখনে। এগৰাকী মহিলাক বিবাহৰ ক্ষেত্ৰত 3 তালাক হালালা এইবোৰ ক্ষেত্ৰত যদি শৰীয়তৰ কথা আহে, তেন্তে বাকীখিনিও আপোনালোকে মানি লওক শৰীয়ত আইনৰ মতে। যদি চুৰ এটা আপোনালোকৰ সম্প্ৰদায়ৰ কোনোবা চুৰ এটা পাওঁ, তাক শৰীয়ত আইনৰ মতে আপোনালোকে শাস্তি দিয়ক। যদি কোনোবা ধৰ্ষণকাৰী এজনক যদি পাওঁ, আপোনালোকে শৰীয়ত আইনৰ মতে শাস্তি দিয়ক না। আমাৰ মানুহখিনি কথা কোৱা নাই, আমাক ভাৰতৰ সংবিধানখনেই লাগে। কিন্তু এতিয়াতো এয়াও হ'ব যে লিভ ইনত আহি যোৱাৰ লগে যদি ল'ৰাটোৱে এৰি দিয়ে, এলিমনি ইয়াতেও দিব লাগিব। ছোৱালীজনী যদি এৰি দিয়ে ল'ৰাটোক, তেতিয়া কি হ'ব? এইটো কিন্তু বৰ প্ৰয়োজন। অকল মহিলা কৰি থাকিলেই নহ'ব, মইতো মিছ ইউজো কৰিব পাৰোঁ। যদি কওঁ 10 বছৰ সুখত লিভ ইনত থকা আৰু 40 বছৰ কষ্টৰ দি পাৰ কৰি ধুমুহা পাৰ কৰি বিয়াত থকা, কোনটো বেটাৰ? যাব পাৰি। আজিকালি কিন্তু নাটক আমি বেলেগত দেখা পাওঁ। চবতে ছ'চিয়েল লাইফত কেনেকুৱা ধৰণৰ নাটক? তুমি এনেকৈ পাইছোঁ, মই ধৰা একদম ফেচবুকত হেপী হেপী এনিভাৰ্চাৰী কৰি গিয়েকখনিকৈ পূৰা ডাঙৰ পাৰ্টি, পিছদিনাখন পাৰ্টি কৰি সেই ঘৰত মাৰপিট, তেনেকুৱাও এনেকুৱাও দেখিছোঁ। এটা বস্তু দেই, আজি অসমৰ প্ৰেক্ষাপটত এতিয়া আলোচনা হৈ আছে ধৰক লিভ ইন বিয়া ডিভোৰ্স। লাহে লাহে এটা বস্তু যদি আমি বুজিবলৈ যাওঁ যে প্ৰজন্ম ধৰি বিয়া বা মেৰেজ এনেকুৱা এটা ইনষ্টিটিউশ্যন আছিল যি এখন ঘৰ গঢ় দিয়ে। আজিকালি সেই ইনষ্টিটিউশ্যনটোৰ কিবা মূল্য নাইকিয়া হৈ যোৱা টাইপ হৈছে নেকি, বা অলপমান যিটো ভেলিউ আছিল সেই ভেলিউটো কমি যোৱা টাইপ হৈছে নেকি? আপুনি কি ভাবে? ভেলুটো সদায় থাকিব, বিবাহৰ ভেলুটো সদায় থাকিবই। এইটো আমি এইটো যে ক'ম যে সমাজ এখন থাকিবলৈ হ'লে শৃংখলিত হৈ থাকিবলৈ কিছুমান নীতি নিয়মৰ প্ৰয়োজন, আৰু তেনেকুৱা নীতি নিয়মতে এহাল প্ৰাপ্তবয়স্কৰ মহিলা পুৰুষে একেলগে থাকি সামাজিক স্বীকৃতি পাই একেলগে আছিল, পৰিয়াল গঠন কৰিছিল। আমি সেইটো কেতিয়াও নুই কৰিব নোৱাৰোঁ। কিন্তু এতিয়া কি হৈছে, যেতিয়া দুজন মানুহ এখন ঘৰত থাকিব একেলগে, মানে 1 বছৰ 2 বছৰ পিছতো অকণমান মনোমালিন্য ঘটাটো স্বাভাৱিক। কাৰণ এতিয়া মই তোমাক এদিন লগ পাইছোঁ, ভাল লাগি আছে, বা কৈছে, ভাইটি কৈছে, ঠিক আছে। যদি তুমি মই ধৰা একেলগে 8 ঘণ্টা একেলগে কাম কৰিছোঁ, তোমাৰ ভুলটো মই দেখা পাম, তুমি মোৰ ভুলটো দেখা পাম। নিশ্চয় আমাৰ মাজত মানে ভদ্ৰতাৰ খাতিৰত কাজিয়া নহ'লেও আমাৰ মাজত মনোমালিন্য অহাটো স্বাভাৱিক। ঠিক তেনেকৈ এহাল পুৰুষ মহিলাই যেতিয়া একেলগে থাকিবলৈ ল'ব, মানে ইজনে ইজনৰ ওপৰত মানে নিৰ্ভৰ কৰিবলৈ হ'ব, তেতিয়া সেই বস্তুটো অকণমান হেৰি হৈ যায়, মানে কাজিয়া পেচাল হ'বলৈ আৰম্ভ হৈ যায়। আৰু কাজিয়া পেচাল আৰম্ভ হওঁতেই মানুহৰ তেতিয়া মানে সেই সম্পৰ্কটোৰ ওপৰত মানে আস্থা হেৰাই যায়। মানে মই কওঁ, এতিয়া যদি তুমি মোক লিভিং টুগেডাৰৰ কথাটো সোধা নহয়, যদি মই সেইখিনি সময়ত মোৰ মানুহজনৰ লগত কাজিয়া লাগি থকা অৱস্থাত যদি তুমি মোক সোধা, মই ক'ম ঠিকেই আছে, লিভিং টুগেডাৰটোৱে ভাল, থাকিলোঁ হয়, গুচি আহিলোঁ হয়। কিন্তু যদি ভাল মুহূৰ্তত কথাটো সোধা, একেটা প্ৰশ্নকে যদি তুমি মোক ভাল মুহূৰ্তত সোধা, মই কিন্তু এইটো বহুত ভুল বস্তু, থাকিব নালাগে। কথাটো গম পাইছে, সেইটো কৰে মানুহজনৰ হেৰিটোৰ ওপৰত। এই প্ৰশ্নটো তুমি যে কৰিছা যে চিটুৱেশ্যনটোৰ ওপৰত তোমাৰ ডিপেণ্ড কৰে, কিন্তু চিটুৱেশ্যনটোৰ ওপৰত কৰিব। আৰু এইটো কথা সত্য, মানুহ কাষ চাপিলেহে আচল মানুহজনৰ ইজন মানুহৰ আচল ৰূপটো পোৱা যায়, আৰু সেইখিনিতে আমি এৰা ধৰা কৰি চলিবই লাগিব। আৰু সেইকাৰণেই কৈছোঁ, বিবাহৰ মূল্য সদায় থাকিবই, কাৰণ আমি মানুহ হয়। আমি কিয় ভাৰতত, অসমত আমি কেতিয়াও লিভিং টুগেডাৰটোক যিমানেই আমি আকাশ চুবলৈ নাযাওঁ, যিমানেই আমি আধুনিক নহওঁ, শেষত গৈ বিয়াখনৰ কথা কিয় চিন্তা কৰোঁ? আৰু যদি ইমান আধুনিকেই হয়, যেতিয়া এৰা এৰি হওঁ, তেতিয়া আইনৰ কথা কিয় যাওঁ? ছোৱালীজনীয়ে কিয় কয় সিম শোষণ কৰিলে বুলি? কথাটো মই কি কথা কৈছোঁ গম পাইছানে? যদি তুমি ভাবিছা যে মই স্বাধীন হৈ এটা ল'ৰাৰ লগত মই একেলগে আছোঁ, কাজিয়া পেচাল কৰি তুমি ল'ৰাটোৰ লগত, দুখ যাৰেই নাথাকক, তোমাৰ তাতে থাকক বা তেওঁৰ তাতে থাকক, তুমি আঁতৰি আহিছা, তেতিয়া তুমি আইনৰ আশ্ৰয় কিয় লোৱা? সেইখিনিতে বিবাহৰ প্ৰয়োজনীয়তা আহি যায়। কাৰণ বিবাহৰ প্ৰয়োজনীয়তা আহি গ'লে কি সমাজে তোমাক চাব, বা
এই বস্তুটো বেলেগ কথা, লাভ মেৰেজ কৰিছোঁ, এৰেঞ্জ মেৰেজ কৰিছোঁ, সেইটো বেলেগ, সেইটো ডিপাৰ্টমেণ্ট বেলেগ। কিন্তু তেতিয়া সেই মানুহৰ যিটো তোমাৰ বিশ্বাসটো থাকে বা আশীৰ্বাদটো থাকে, আশীৰ্বাদেও কাম কৰে ভাইটি। জোৰবস্তিকে কোন ছোৱালীক কোৱাচোন, আমাৰ নিচিনা মানুহৰ কোন ঘৰৰ ছোৱালীক মাক দেউতাকে লিভিঙত থাক বুলি ক'ব, বা ল'ৰাটোকো নকয় ন। গতিকে যিখিনি ক'ব ঘৰৰ পৰা অমততে গৈ থাকিবলৈ কৰিবগৈ। গতিকে তেওঁলোকৰ মাজত কিবা বেয়া হোৱাটো একো মানে বেয়াটো হোৱাই বেছি মানে হেৰি থাকে, মানে চান্স থাকে। কিন্তু বেয়াটো হোৱাৰ লগে লগে আৰু গোটেইখনটো খেলি মেলিয়ে হৈ যায়, গমেই পাইছা তেনেকৈ। তাৰমানে অসমৰ যদি উদাহৰণ লওঁ, আমাৰ চহৰকেইখনৰ কথা বাদ দি ধৰক গুৱাহাটী, ডিব্ৰুগড়, এটা পৰ্যায়লৈকে তেজপুৰ, যোৰহাট, চহৰো নহয় আজিৰ তাৰিখত টাউন হৈ আছে, ইনফ্ৰাষ্ট্ৰাকচাৰ যদিও 2-এখন ফ্লাইঅভাৰ হৈছে, এতিয়াও আমি ক'ব নোৱাৰোঁ চহৰৰ মৰ্যাদাটো পাইছে। কিন্তু লিভিনৰ নিচিনা বস্তু এটা আজিও নতুন। বহুত পৰিয়ালত গাৰ্লফ্ৰেণ্ড এজনী আছে বুলি কোৱাটোও ডাঙৰ কথা। সাহস নাই, নকৰে, লুকাই লুকাই মেছেজ দিয়ে, লুকাই লুকাই লগ কৰে, সেই স্বাধীনতাটো নাপায়। তাৰে বিপৰীতে বহুত চহৰত আকৌ পায়ো, যে আজিৰ তাৰিখে মুকলিও কৰি দিয়ে। কিন্তু মাক দেউতাকৰ হেৰিটোৰ ওপৰত কৰিব, কি কয় মানে মাক দেউতাকৰ মানসিকতাটোৰ ওপৰত কৰিব। এতিয়া কিছুমান মাক দেউতাকে ল'ৰা ছোৱালীৰ লগত একদম ফ্ৰেণ্ডৰ নিচিনা, সেই ল'ৰা ছোৱালীয়ে ভুল কৰিব নোৱাৰে। ছোৱালী এজনী যদি ভাল লাগিছে, সেই মাকক ক'বহি মা মই অমুকজনী ছোৱালীক ভাল লাগিছে, বা ছোৱালীজনীয়ে যদি কোনোবা ল'ৰা এটাই চিঠি এখন দিয়ে বা কয়হি মা অমুকে মোক কৈছিল, মই নিজে মোক জীৱনত প্ৰথম দিয়া চিঠিখন মই দেউতাক গৈ দিছিলোঁ পঢ়িবলৈ। গতিকে সেই বস্তুটো মই কওঁ, সেইটো কিন্তু নিৰ্ভৰ কৰে মাক দেউতাকৰ ওপৰত। আৰু এটা কথা কওঁ, মই নিজেও এতিয়া মাক, যিহেতু যেতিয়ালৈকে মাক দেউতাকবোৰ সন্তানৰ কাৰণে বন্ধুৰ দৰে হৈ থাকিব, তেতিয়ালৈকে সেই ল'ৰা ছোৱালীয়ে কিন্তু বেয়া কৰিব নোৱাৰিব। সেইটো বেয়া হোৱা চান্সটো বহুত কম। কিন্তু সমান্তৰালভাৱে যদি আমি এটা এনেই এজাম্পশ্যন এটাও কৰোঁ, আমি দেখা পাওঁ যে যি পেৰেণ্টছ খুব বেছি ষ্ট্ৰিক্ট থাকে, তেওঁৰ সন্তানটোহে গৈ পেলাই কিবা এনেকুৱা এটা কামত ফচে। সাধাৰণতে বহুত কাহিনী যেতিয়া আমি শুনো, এটা জেনেৰেলাইজেশ্যন, মই অলপ বায়াছ হৈছোঁ এইখিনি, আমি তাতে তেনেকুৱা ধৰণৰ ঘটনা দেখা পাওঁ। এতিয়া লিভিনৰো উদাহৰণ দিলে, বহুতৰ পেৰেণ্টছ, বহুতৰ অভিভাৱকে গম নাপায় তেওঁৰ পুত্ৰ বা কন্যা বেংগলোৰ বা দিল্লীত পঢ়িবতো ঠিকেই গৈছে, তেওঁ ঠিক কৰি দিয়া পিজিটোত থকা নাই, কিন্তু একেলগে আছে। সেইটো শুনিছোঁ কিন্তু দেই, সেইটো। আৰু বাহিৰলৈ গ'লে শুনা, এটা কথা কওঁ, এতিয়া মইতো গাঁৱৰ পৰা আহিছোঁ ন, মানে গাঁৱৰ পৰা আহিছোঁ। মই যেতিয়া মানে গুৱাহাটীলৈ যেতিয়া প্ৰথম আহিছোঁ, তেতিয়া দেখিছোঁ মানে বস্তুটো। তেতিয়া মোৰ লগত থকা পিজিত থকা ছোৱালীবোৰ, মই পঢ়িবলৈ অহা নাছিলোঁ, মই চাকৰি কৰোঁতেহে মই আহিছিলোঁ। মই তেতিয়া অকণমান ডাঙৰেই দিয়াচোন। তেতিয়া মই ধৰা আছোঁ যদিও মই মানে নিজক চম্ভালি ল'ব পৰা হ'লোঁ। আৰু তেতিয়া মোৰ অলৰেডি তেতিয়া মোৰ ৰিং চেৰেমনি হৈ গ'ল। গতিকে মই এজনৰ লগত আছোঁ যেতিয়া, হয়তো সেইকাৰণে চাগে মই সেই হাৱাত নগ'লোঁ দেই। কিন্তু মই বাহিৰৰ আপাৰ আছামৰ পৰা বহুত এনেকুৱা ছোৱালী পাইছোঁ, আহিছে, তেওঁলোক লিভিঙত নাই, কিন্তু কিছুমান নকৰিবলগীয়া কাম কিছুমানো কৰা দেখিছোঁ। মানে ধৰা পাৰ্টি কৰিছে, পিজিত তোমাক কৈ থৈ গৈছে মই আণ্টি ঘৰলৈ গৈছোঁ, আণ্টি ঘৰলৈ যাওঁ বুলি বয়ফ্ৰেণ্ডৰ লগত শ্বিলং ফুৰিবলৈ গুচি গৈছে। তেনেকুৱা নিচিনা ঘটনা ঘটিছে। অসমতে সেইখন ধৰা উজনি অসম, মাক দেউতাক আহি পাবহি, এইখিনিতে তেওঁলোকে বা উজনি বা নামনি, মই উজনি নামনি বুলি কথাটো ক'ব খোজা নাই, মানে গুৱাহাটীৰ আঁতৰত থকা, য'ত নেকি মাক দেউতাকে ইচ্ছা কৰিলে দিনটোৰ ভিতৰত পাবহি, সেয়াতে ফাঁকি দি পেলাই ল'ৰা ছোৱালী ফুৰিবলৈ গৈছে। তেনে ক্ষেত্ৰত যেতিয়া অসমৰ বাহিৰত থাকিব যাব, তেওঁলোকে যেতিয়া ঘৰত ষ্ট্ৰিক্ট, মানে প্ৰতিটো কথাতে যেতিয়া মাক দেউতাকৰ বাধা পায়, তাততো এখন একদম খোলা মঞ্চ পাই গৈছে না। গতিকে মানে ভাবিছে জীৱনটো আৰু এইখিনিয়ে জীৱনটো উপভোগ কৰোঁ, আৰু উপভোগ কৰিবলৈ গৈ মানে উপভোগটো গৈ পেলাই লিভিং টুগেডাৰতে থাকিলগৈ তেওঁলোকৰ। আৰু দেখিবা সেই ল'ৰা ছোৱালীখিনিক, যিখিনিসকলে উদঙীয়া হৈছে বুলি কৈছোঁ দেই, মাক দেউতাকৰ বাধাৰ পৰা গৈ উদঙীয়া বুলি কৈছোঁ, মই অকল লিভিং টুগেডাৰত থকা বুলি কথাটো কোৱা নাই, তাতকৈ যিসকল বেয়া হৈছে, বেয়া পথলৈ গৈছে, সেইসকলৰ কিন্তু লাষ্টত জিৰ' হৈ পেলাই অসমলৈ উভতিছে। কিন্তু যিটো আশা লৈ পেলাই গৈছে, ধৰা ভালকৈ পঢ়িছোঁ, ভালকৈ কৰিম, তেনেকুৱাখিনি কিন্তু বেয়া হৈ গৈছে। আৰু যিখিনি ভাল হৈছেতো ভাল হৈছে, কোনোবাই ধৰ ঘৰত গম পাই আছে মই লিভিঙত আছোঁ, মই বিয়া পাতিম, সেইখিনি কথা মই ক'বলৈ যোৱা নাই। যিসকলে বাধাত লুকাই লুকাই কৰিছে, তেওঁলোকৰ খুব কম সংখ্যকহে কিন্তু ছাকচেছ হৈছে। মানে এটা বস্তু কিন্তু হয় যে যদি আমি ব্যাখ্যাটো এনেকুৱা ধৰণে কৰোঁ যে এই প্ৰেম আৰু এই যিটো পৰিয়ালৰ কথাৰ বিৰুদ্ধে যোৱা বা সমাজৰ বিৰুদ্ধে গৈ পেলাই এটা ধৰণে এটা সম্পৰ্ক স্থাপন কৰা, তাৰ মাজত এডাল থিন লাইন আছে, কোনোবা সময়তো ক্ৰছ হৈ যাব পাৰে। আৰু আমি আজিৰ তাৰিখত যিমান প্ৰগ্ৰেছিভ হৈ গৈ আছোঁ, আমি সমাজে কি কয় তাক সদায় নেগেটিভ, যদিও সমাজৰ পৰা নেগেটিভ ফিডবেক বহুত সোনকালে আহে,
আমি তাক নুই কৰি আগবাঢ়িব শিকি গৈছোঁ। তাৰমানে সমাজৰ কথাখিনি আজি মোক বৰ বেছি গাত নলগায় আৰু মই মোৰ নিজৰ ধাৰণাত আগবাঢ়ি যাব পাৰোঁ। আজি অসমৰ নিচিনা ৰাজ্য এখনত এনেকুৱা এখন আইন আনিবলৈ এতিয়া প্ৰচেষ্টা হাতত লৈছে য'ত এই লিভ ইনত বেন লগাব খুজিছে। বহুতে ইয়াৰে ডেপ্থত যোৱা নাই, বহুতে একদম জেনেৰেল লেভেল এটাত ভাবি থৈছে যে অয়ত বা আজিকালি হোমষ্টেত ল'ৰা ছোৱালী যায়, তেওঁলোকৰ অসুবিধা হ'ব, গুৱাহাটীৰ ভাড়াঘৰত অসুবিধা হ'ব। কিন্তু গুৱাহাটীত বা অসমত এটা ডাঙৰ ভয়ংকৰ এটা অপৰাধো হৈ আছিল য'ত বহুত ল'ৰাই হিন্দু ছোৱালীক প্ৰলোভন দি লৈ যায়। মই হিন্দু বুলি এইকাৰণে কৈছোঁ কাৰণ তাতে ৰিলিজিয়াছ কনভাৰ্চনৰো বহুত এংগলছ আছে, কিন্তু তাৰে কোনো ভাল শাস্তি দিয়াৰ একো ব্যৱস্থা নাছিল। কিন্তু আজি লিভ ইন বুলি কোৱাৰ লগে লগে আমি আলোচনা কৰি আছোঁ বিয়াৰ কথা, আমি আলোচনা কৰি আছোঁ ইয়াৰ কথা। এতিয়া যদি এটা উদাহৰণ ধৰোঁ যে লিভ ইনত থাকি পালে 5 বছৰ থাকিলোঁ এগৰাকী ছোৱালীৰ লগত, মোৰ ভাল নালাগিলে, আমাৰ এৰা এৰি হৈ গ'ল। তাৰ পিছত আকৌ নতুন জীৱন এটা আৰম্ভ কৰা মানে এখন বিয়া ভাঙি পেলাই আৰম্ভ কৰা টাইপে হৈ যাব। তেনেকুৱা নিচিনাই মানে বিয়া বুলি ক'লে ধৰ বিয়া নামটো নাছিল আৰু নাছিল, ইয়াতে নাছিল লিগেল লিগেল হ'বলা নাই। নাছিল আৰু কিন্তু এতিয়াতো এয়াও হ'ব যে লিভ ইনত আহি যোৱাৰ লগে লগে যদি ল'ৰাটোৱে এৰি দিয়ে, এলিমনি ইয়াতেও দিব লাগিব। ছোৱালীজনী যদি এৰি দিয়ে ল'ৰাটোক, তেতিয়া কি হ'ব? এইটো কিন্তু বৰ প্ৰয়োজন। সেইটোৱে কাৰণ মই মহিলা হ'ল বুলি এই আইনখনত মহিলাক আমাক বহুত সুবিধা দিছে। মই মহিলা হ'লোঁ বুলিয়ে মই এইটো নিবিচাৰিম যে এই মানে দগাপাল্লাখনত অকল মহিলা কৰি থাকিলেই নহ'ব, সমানেই হ'ব লাগিব। কাৰণ মই মহিলা, মোৰ কাৰণে গোটেইখিনি দিছে বুলি মইতো মিছ ইউজো কৰিব পাৰোঁ, হয় কি নহয়? এনেকুৱা ছোৱালীও বহুত আছে যিয়ে নেকি তোমাৰ আৱেগিক সম্পৰ্কটোক তোমাৰ একদম কি কয় মানে বজোৰা কৰি পেলাইছে। গতিকে এটা ল'ৰাই হয়তো থাকিব পাৰে লিভিঙত, এটা ল'ৰাই ছোৱালী এজনী, মই লিভিঙত থকা মানে বেয়া বুলি ক'বলৈ যোৱা নাই দেই, মই সেইটো কথা কোৱা নাই। সেইটো মই সকলো দৰ্শককে ক'বলৈ গৈছোঁ। কোনোবাই ধৰা লিভিঙত আছে বুলিয়ে যে তেওঁলোক বেয়া হ'ল, চৰিত্ৰ বেয়া হ'ল, মই কোনো দিনেই এইটো কথা কোৱা নাই। নিজস্ব এটা তেওঁলোকে আছে সেইটো ক'বলগীয়া নাই, কিন্তু বেয়া দিশবোৰ দেখাই দিছোঁ। ঠিক তেনেকৈ ল'ৰাটোৱে যদি এৰি দিয়ে, ছোৱালীজনীয়ে হেৰি পাব, মানে তোমাৰ সকাহ বা আইনী ফালৰ পৰা ল'ৰাটোক দোষী সাব্যস্ত কৰিব। ইয়াতে কুৱেশ্যনটো হৈছে, ছোৱালীজনীয়ে যদি তাতকৈ ভাল ল'ৰা এটা পায়, তাক লাট মাৰি গুচি যায়, ল'ৰাটোৰ কি হ'ব? আৰু তাৰপিছত যদি কৈ দিয়ে আইনক যে মোক এৰিছে, তেতিয়া সেইখিনি কিন্তু প্ৰয়োজনীয়তা আছে। সেইখিনিত আমি কৰিবলৈ যাওঁতে সেইখিনি অকণমান বহলাই বিশ্লেষণ কৰাটো এতিয়া ডাঙৰ কথা হ'ব। কাৰণ কিছুমান ছোৱালীৰ কাৰণে ঠিক যেনেকৈ আমাৰ আইনখন যে এতিয়া আমাৰ গাৰ্হস্থ্য আইনখনক লৈ পেলাই বহুতে যে তোমাৰ হেৰি নিচিনা কৰিছে, মিছ ইউজ কৰিছে, এনেকুৱা হয়তো বহুত ছোৱালীয়ে মিছ ইউজ কৰিব পাৰে। মই সকলোকে কৈছোঁ আকৌ গালি গালাজ নিদিব, এইটো সঁচা কথা। এইটো মানে ছোৱালীবোৰ আমি কালিৰ দিনটোত আলোচনা কৰিছিলোঁ যে আইনখন দেখাৰ পিছত এতিয়া যদি বিয়া নপতাকেই এনেই এনেকুৱা ধৰণৰ কথা কৈ যে মোক বিয়া পাতিম বুলি কৈছিল, মোক এৰি থৈ গ'ল, বৰঞ্চ সত্য তাৰ পৰা বহুত দূৰত আছিল। এতিয়াতো এই ঘটনাটো হোৱাৰ পিছত কৈ দিব পাৰে যে মই লিভিঙত আছিলোঁ, যে মই তাইৰ গাত গোটেইখিনি হেৰি আছে, কি কয়, তাইৰ দুখ এৰিব বিচাৰিছে, ল'ৰাটোক এটা ব্লেম দি পেলাই আঁতৰিব খুজিছে। এইটো কাৰণে ল'ৰাখিনিও সাৱধান হ'বলৈ প্ৰয়োজন। সেইকাৰণে কৈছোঁ সেইকাৰণে দূৰতে দূৰ হোৱাই ভাল। মানে দেখেনে জুই দেখিলে আঁতৰতে আঁতৰা বুলি যে কৈছে, আঁতৰি থাকিলে মই এইটো কথা ছোৱালী দেখিলে আঁতৰৰ কথা, সেই বস্তুটো চালি জাৰি চোৱাটো বৰ জৰুৰী। সেইটো মানে কি আৰু কপালেও লাগিব সেইটো কথা। মই চব ছোৱালীৰ কথা কোৱা নাই সেইটো কথা, বা চব ল'ৰাৰ কথাও কোৱা নাই, চব ছোৱালীয়ে মই বেয়া বুলিও ক'বলৈ যোৱা নাই। কিন্তু যিসকল ছোৱালীয়ে মানে তোমাৰ এইটো মিছ ইউজ কৰিব পাৰে, সেইসকলটো ভয়ংকৰ হ'ব। সেইটো মানে কেনেকুৱা হৈছে, এইখিনি আলোচনা কৰিব গ'লে চাগে আমি দিনটো পঢ়িব লাগিব। কিন্তু সেই ছোৱালীখিনিক তুমি কেনেকৈ চিনাক্ত কৰিবা? কিন্তু সেইটো প্ৰয়োজন আহি পৰিছে। সেইখিনি যদি কোৰ্টলৈ যাব লগা হয়, সেইখিনি কথা প্ৰমাণ কিন্তু দৰকাৰ হ'ব। এতিয়া মাজতে এখন মই সৰু শ্বৰ্ট ফিল্ম এখন চাইছিলোঁ দেই, হিন্দীৰ। এই যে ল'ৰা এটাক যে মানে তোমাৰ একেলগে খুব আজিৰ পৰা 4-5 বছৰমানৰ আগত এটা হৈছিল, ল'ৰাটোক মিছা বদনাম দিওঁতে ল'ৰাটোৱে ছুইচাইড কৰি দিছিল নহয়, যে ছোৱালীজনী লিভিঙতে আছিল নেকি, সিহঁত দেলহি ফালৰ কেছটোত। পিছত ল'ৰাটোৱে মানে সেইটোৰ ওপৰতে শ্বৰ্ট ফিল্মখন আছিল। ল'ৰাটোৱে কি কৰিছিল, লিভিঙত থকাখিনি মানে একেলগে মানে বহুত CC কেমেৰা লগাইছিল আৰু CC কেমেৰা লগাই থৈছে। CC কেমেৰা লগাই থাকোঁতে মানে তেতিয়া ল'ৰাটোৰ ছেফটিৰ কাৰণে CC কেমেৰা লগাইছে, নিজৰ ছেফটিৰ কাৰণে। তেতিয়া ল'ৰাটোৱে কৈ দিছিল, মানে সেইটোক লৈ কাহিনী আকাৰে বেলেগ ফালে গুচি গৈছে, যে তেতিয়া কৈছিল নহয়, কালিলৈ তই হয়তো মোক, যেতিয়া ছোৱালীজনীয়ে গম পায়, মানে কাহিনীটো ফিল্মৰ কাহিনীহে কৈছোঁ দেই কথাটো, তেতিয়া ছোৱালীজনীয়ে যেতিয়া গম পায় মোৰ নামত তই কিয় হেৰি কৰিছ, যে CC কেমেৰা কিয় লগাইছ, সি সেইটোত মানে তাই ল'ৰাটোক অভিযোগ কৰিছে। ল'ৰাটোৱে কৈছে, অমুকৰ নিচিনাকৈ তয়ো যদি মোক কত, মই তোক বিয়াৰ প্ৰলোভন দি পেলাই মই তোক ইউজ কৰিছোঁ বুলি, সেইকাৰণে তোৰ যে মত আছে মোৰ লগত থকাত, সেইকাৰণে কৰিছোঁ। এতিয়া
সেইটো এটা মানে মেছেজ দিব কিন্তু বিচাৰিছিল আমি আৰু ফিল্মখনৰে। উদাহৰণ ধৰো শেহতীয়াকৈ যে শ্বিলঙত ঘটনাটো সংঘটিত হ'ল ৰঘুবংশীৰ, আজি তেওঁ জামিন লাভ কৰিলে গিৰিয়েকক হত্যা কৰি হানিমুনত। এতিয়া কোন গিৰিয়েকে ভাবিব যে হানিমুনত মই আৰু এই অকলে অহা নাই, এই আৰু ভাল পোৱা লগৰ দুটাক লৈ আনিছে। সেইটোৱেইটো কথা। তাৰমানে বিয়াও মোক ৰক্ষা কৰিব বিয়াও নোৱাৰে। ৰেখা যাৰ লগত যি হ'ব লগা থাকিব, এইটো মানে এটা কয়, যেতিয়া বেয়া হ'ব লগা হ'লে বেয়া হ'ব। এই বেয়া মহিলাসকলৰ কাৰণে মানে বেয়াসকলে বেয়াটো কৰিবই, ভালটো ভাল কৰিব, কিন্তু আমি তাতে বেয়াবোৰৰ পৰা ভালটো বিচাৰি ল'ব জানিব লাগিব। আৰু এই আইনখন মই আকৌ এবাৰ কৈছোঁ, যিটো এই উত্থাপন হৈছেই যিহেতু, অকল মহিলাসকলৰ কাৰণেই কৰিলেই নহ'ব। যে যিটো তুমি ক'লা, কাইলৈ যদি ছোৱালীজনীয়ে আঁতৰি যায়, নিজাকে আঁতৰি যায়, যে ভাল ল'ৰা এটা পাইছোঁ, ল'ৰাটোক মানে বদনাম ব্লেমটো দিবই আৰু আঁতৰি গুচি গৈছে। এইটো ক্ষেত্ৰত যদি কিবা মানে গমো পায়, কিবা হয়, সেইটো ল'ৰা দুজনে সাৱধান হোৱাটো মানে ভাল। মই কৈছোঁ এষাৰ কথা, কাৰণ কয় নহয় নাৰীৰ মন স্বয়ং দেৱতায়ো নাজানে বুলি কয়। গতিকে এইটো মই এষাৰ কথা কোৱাৰ কাৰণে হয়তো মই ছোৱালীসকলৰ পৰা গালিও খাব পাৰোঁ, কিন্তু সত্যটো সত্যই ন। এনেকুৱা মই দেখিছোঁ বহুত তেনেকুৱা, যে তোমাৰ লগতে মই যোৱাবাৰ আলোচনা কৰিছিলোঁ, যোৱা পডকাষ্টতে আলোচনা কৰিছিলোঁ, যে এনেকুৱা ছোৱালীও পাইছোঁ যে ৩-৪ বছৰ তুমি একেলগে আছা, ল'ৰাটোক পিছত বদনাম কৰিছে, ল'ৰাটোৱে মোক শোষণ কৰিছে। তোমাৰ যদি মত নাথাকে, এটা ল'ৰাই ৩-৪ বছৰলৈ শোষণ কৰিব পাৰে নেকি কোৱাচোন? সেই বস্তুটো আজিকালি প্ৰায় শুনো যে ৩-৪ বছৰ ৰিলেশ্যনশ্বিপত থাকে, হৈ যোৱাৰ পিছত যেতিয়া শেষ হয় তেতিয়া কয় যে মোক 3-4 বছৰ ধৰি ধৰ্ষণ কৰি আছিল। সেইটো মানে কেনেকে, আৰু সেইটো মানিও লয় আকৌ, লিগেল কেছো হয়। সেইখিনিতে ক'ৰবাত আইনৰ বিষয়ে মই ইমান ধৰা নাজানো, ক'লে হয়তো মই ভুল কোৱা হ'ব। তাতে ক'ৰবাত আশোহাটো থাকি গৈছে। সেইখিনিকে আমাৰ মহিলাসকলে সেইখন ঢাল দিছিল, তৰোৱাল হিচাপে ব্যৱহাৰ কৰিছে। এইটোৱে কিন্তু কি কৰিছে জানানে, যিসকলৰ লগত সঁচাকেই হৈছে সেইসকলে কিন্তু ন্যায় পোৱাত অকণমান কষ্ট হৈছে। এতিয়া তোমাৰ যদি সঁচাকেই ধৰা দেই, 2-3টা কেছ যদি এনেকুৱা প্ৰমাণ হৈ যায় যে ছোৱালীজনীয়ে ল'ৰাটোক, যেনে ৰঘুবংশী কেছটোৰ নিচিনাকৈ, যে ছোৱালীজনীৰ গাত দুখ আছে দেই, এই কথাটো ধৰা মুখে মুখে হৈ গ'ল, তেনেকুৱা লগতে যদি বেলেগ এটা কেছ হয়, ল'ৰাটোৱে ধৰা ঠগিছে, তেতিয়াতো সেই যিজনী ছোৱালীয়ে সঁচাকৈ কান্দি কান্দি তাই থানালৈ গৈছে, সেই মানুহজনীকতো সেই মানুহকেইটাই ছোৱালীজনীকতো সন্দেহৰ দৃষ্টিৰে চাব ন। গতিকে এইটো ক্ষেত্ৰত মানে কি হয়, পৰিস্থিতিটোৰ ওপৰত চাব, আৰু মানুহভেদে কয় নহয়, মানুহভেদে মন বুলি কয়, সেইটো আৰু ল'ৰাজনৰ কপাল বুলি ক'ব লাগিব। আৰু ল'ৰাজনে পাৰ্টনাৰটো চিলেক্ট কৰোঁতে জানিবলৈ তেওঁ কিমান বিশ্বাসী সেই মহিলাগৰাকী বা যাৰ লগত আছে, সেইখিনি চালি জাৰি চাবই লাগিব। আৰু যদি অলপতে বেয়া হৈছে তেন্তে বুজাবুজিকে আঁতৰি যোৱাই ভাল। এইবাৰ ইউনিফৰ্ম চিভিল কোডৰ এটা খুব ইম্পৰ্টেণ্ট পাৰ্ট আছিল, যিটো পাৰ্ট আলোচনা খুব কম হৈছে। 2টা পাৰ্ট, এটাটো বিয়াৰ সংক্ৰান্তত আৰু ডিভ'ৰ্চ সংক্ৰান্তত, যে আমি দেখোঁ অসম বা ভাৰতৰ নিচিনা ঠাইত এতিয়াও চাৰিয়াত ল' ফ'ল' কৰিব খোজে, য'ত বিয়াৰ ধৰণটো ধৰ্মৰ সংক্ৰান্তত বেলেগ বেলেগ হয়, যদিও সকলোৱে কয় আমাৰ সংবিধান এখন আছে, আমি এটা আইন পালন কৰিব লাগে। আৰু দ্বিতীয়তে প্ৰপাৰ্টি পোৱাৰ ক্ষেত্ৰত কয় যে ল'ৰাই অকল প্ৰপাৰ্টিৰ হাকদাৰ হয়, তেওঁলোকেই পায়, ছোৱালীও পাব লাগে, ছোৱালীয়ে পায়, কিন্তু নৈতিক দায়িত্ব সদায় ল'ৰাটোৰ ওপৰত পৰে যে পৰিয়ালক চাব লাগে। আমি যদি ইয়াৰে অল্ড এজ হোমবিলাক চাওঁ, তাতে আমি দেখিম যে আইতা ককাহঁতক অকলে এৰি থৈ যায়, জীয়েক থাকে কিন্তু জীয়েকে নাচায়, আৰু ল'ৰাখিনিৰ ওপৰত সাধাৰণতে এটা বায়াছ অপিনিয়ন বনায়। এই 2টা এছপেক্টৰ কথা আপুনি কি কয়? কালি সেইটো বহুত বিতৰ্ক হৈছে ন, কালি মোৰ বাইকটোৱে বহুতখিনি হেৰি হৈছে, কিন্তু সেইখিনি মানুহৰ ভাল পাইছে সমৰ্থন কালি মই পাইছোঁ। এইখিনিতে কওঁ হা, মানে কি হৈছে, মই মানে মোৰ পইণ্টখিনি যিখিনি মানে খুব কম বেয়াকৈ কৈছে বাৰু, মোৰ কথাখিনি ভাল, বহুতেই ভাল বুলিয়ে শ্বেয়াৰ কৰিছে, ভাল মন্তব্যও পাইছোঁ, ভাল লাগিছে, সকলো দৰ্শকে ধন্যবাদো জনাইছোঁ। এতিয়া মই কওঁ, সেইখিনি অলপ বহলাই কওঁ কথাখিনি হা। এতিয়া ধৰা ল'ৰা ছোৱালী আছে দেই, এতিয়া সম্পত্তিৰ ভাগ তোমাৰ এতিয়া কৈ দিছে যে সম্পত্তিৰ ভাগ তোমাৰ সমানে সমানে পাব ছোৱালীজনীয়ে দেই। এইটো কেতিয়াৰ পাব, কি পাব, এইটো কৰাটো বৰ প্ৰয়োজনীয় হৈ পৰিছে। যদি ধৰা মই কেনেকুৱা কেছ কেইবাটাও পাইছোঁ, 40 বছৰ আগতে বায়েকক বিয়া দিলে, তাৰপিছত তেওঁলোকৰ ৰাস্তাৰ কিনাৰৰ মাটি, যেতিয়া ৰাস্তা বহল হৈ গ'ল, চৰকাৰে মাটি লৈছে, তেতিয়াও ভায়েকহঁতে বায়েকক মৰমতে পাবলগীয়া এটা টকাও দি দিছে। সেই টকা বাচোঁতে তেওঁলোকে ৰাস্তা কিনাৰতে আকৌ এখন মানে বজাৰো ধুনীয়াকৈ বিল্ডিং দি বজাৰ এখন মানে বনাইছে দেই, মানে হেৰি আৰু মাৰ্কেট এখন বনাই দিছে। এতিয়া বায়েকে এই ভায়েকহঁতক মাটিৰ পইচাও পালে, 40 বছৰ আগতে বিয়া হোৱা মাটিখিনি ধৰা এতিয়া 10 বছৰৰ ভিতৰতে তোমাৰ 4 লেনৰ মাটিবোৰ লৈছিল চৰকাৰে ন, 10-12 বছৰ ভিতৰতে হ'ব চাগে ন। পইচাখিনি পাওঁতে অলপ বায়েকক মৰমতে, বাইদেউ ইমানখিনি পইচা পালোঁ, এইখিনি লোৱা বুলিও দিলে।
যিখিনি পইচা বাচিল ভায়েকহঁতে লগ লাগি ধুনীয়া মাৰ্কেট এখন বনাইছে এতিয়া বায়েকে কেছ কৰিছে ভায়েকহঁতৰ ওপৰত তাৰ ভাগ লাগে বুলি পেলাই তুমি মানি ল'বা নেকি তুমি কোৱাচোন এইটো ক্ষেত্ৰত কিন্তু মাকজনী কিন্তু এতিয়াও ভায়েকহঁতৰ লগতেই আছে এইবোৰ ক্ষেত্ৰত কিন্তু বেয়া লাগে কিন্তু এনেকুৱা ছোৱালীও আছে যে ভায়েক খাওক নেলাগে মোক মোৰ ক্ষেত্ৰতে মই গৈছোঁ মোৰ ননদ জেঠাও আছে মই আজিও বাৰীখনৰ 4 কোণ নাজানো গাঁৱৰ দেই যেতিয়া জেওৰা দিবলৈ লাগে মই ননদজনীক মাতোঁ এই আহিবা যে জেওৰা দিম মই চিনি নাপাওঁ বা মোৰ মানুহজনীয়ে নাজানে সেইটো ক্ষেত্ৰত মই কৈছোঁ মই মোৰ বাই ভনী বা মোৰ ননদ জেঠাৰ কথা কৈছোঁ মই ক'ত কি আছে মই নাজানো তেওঁলোকলৈ ফোন কৰোঁ আৰু তেওঁলোকে সদায় এইটো কথা কয় যে হেৰি যি পায় ভতিজাক আৰু মানে আমাৰ ভতিজাকজনীৰ কাৰণে এইবোৰ কৰিবলৈ ভায়েকে নাচালে গালিহে দিয়ে ইয়াৰ কোনো গুৰুত্ব নাই সম্পত্তিৰ ওপৰত সেই বস্তু তেওঁলোকে ভাগ ল'বলৈ নাহে এতিয়া তেনেকুৱা বাইক ভায়েকতো আছে ন বাইক ভনীবোৰো আছে এতিয়া হেৰিখন দিছে ভাল হৈছে আইনখন দিছে ভাল হৈছে যে দুজন মানে ল'ৰা ছোৱালী ধুনীয়াকৈ সমানে ভাগ পাব কিন্তু সমানে ভাগ পালেই নহ'ব দায়িত্বও সমানে ল'ব লাগিব দেউতাকৰ যদি কিবা ধাৰ আছিল সেই ধাৰখিনি ল'ৰাটোৱে নহয় গোটেই ছোৱালীখিনিয়ে দায়িত্ব ল'ব লাগিব সমানে যদি 5টা ল'ৰা ছোৱালী আছে 5টাই ভাগ কৰি লওক প্ৰপাৰ্টি যদি মই সমানে ভাগ কৰিব পাৰোঁ দায়িত্বখিনি লোৱাত কি আপত্তি আছে আৰু এইটো ক্ষেত্ৰত মই ভাবোঁ ছোৱালীবোৰো কিন্তু মানে মাক দেউতাকক সাধাৰণতে এৰি থৈ নাযায় মানে মাকৰ প্ৰতি এটা চফ্ট কোণ থাকেই গতিকে সেইখিনি যদি হয় তেতিয়াহ'লে এই আইনখনৰ এটা ভাল ফল পাব বুলি ভাবোঁ যদিহে বোলে নাই দায়িত্বখিনি ল'ৰাটোৰ সম্পত্তিখিনিহে ভাগ কৰিব ল'ৰাখিনি এইটো হ'লে কিন্তু ল'ৰাজনৰ কাৰণে বা সেই পুত্ৰ সন্তানটোৰ বাবে এইটো বেয়া হ'ব সেইখিনি বৰ প্ৰয়োজন আৰু কেতিয়াৰ পৰা দিব এইটো কোৱাটো প্ৰয়োজন কাৰণ মাটি বাৰী এইটো বস্তু আহি গৈছে মই তুমি টাউনত থকা নাজানা মইতো গাঁৱত থাকোঁ এটা কথা গম পাইছোঁ যেতিয়া মানে প্ৰপাৰ্টি বিতৰণ হয় বিয়া পতা ল'ৰা ছোৱালী মানে থাকি যায় বা মাক দেউতাক থাকে তেতিয়া কি প্ৰপাৰ্টি ভাগ কৰিলে কি কৰে জানানে কোনোবা বিয়া নোহোৱা ছোৱালী থাকিলে বিয়া নোহোৱা ছোৱালীজনীৰ নামতো সম্পত্তি ভাগ দিয়েই বোলে এই দুজনী ছোৱালী আছে কাৰণ ছোৱালীজনী আন নহ'লেও মাটিখিনি বিক্ৰী কৰি পেলাই বিয়া দিবলৈ পাৰিব মাটিখিনি ভাগ হৈ যায় মাক দেউতাকৰ নামত ভাগত থাকে ভাগ থাকে যিটো ল'ৰাই তোমাৰ যি বোৱাৰীয়ে মাকক চাই সিহঁতে সেই প্ৰপাৰ্টিটো পায় এতিয়া ছোৱালী ধৰা দুজনী আছে দুজনী ছোৱালীৰ নামত মাটিখিনি আছিল সিহঁতৰ ভাগটো দিছে ভাগটো বিক্ৰী কৰি পেলাই বিয়া দিলে অলৰেডি এতিয়া এই আইনখন পায় যদি আকৌ প্ৰপাৰ্টি ভাগ ল'বলৈ যায় ছোৱালীজনীয়ে এইটো মানি ল'ম নেকি কোৱাচোন এইখিনিৰ কিন্তু আইনৰ আওতালৈ অনাটো মানে জৰুৰী আৰু এইখিনি কৰিলেহে চাগে মই ভাবোঁ সেই সকলোৱে এইটো সমান হেৰিটো পাব মানে আইনখনৰ সেই সফল হ'ব বুলি মই ভাবোঁ আৰু মই এটা সাধাৰণ মানুহ হিচাপে কৈছোঁ এইটো সাধাৰণ মানুহ হিচাপে সেইখিনি উপলব্ধি কৰিছোঁ মানে ময়ো বস্তুটো আইনৰ দৃষ্টিৰে চোৱাতকৈ বিকজ এতিয়ালৈকে কেৱল কি হ'ব তেওঁলোকে কৈছে আইনী কথাখিনি এতিয়াও ভাল বিতংভাৱে তেওঁলোকে কোৱা নাই কিন্তু এজন সাধাৰণ মানুহ হিচাপে যিহেতু এই বিলখনত মহিলা সবলীকৰণৰো কথা আছে সমান মৰ্যাদা পোৱা কথা আছে সেইকাৰণে যিহেতু আপুনি এইবোৰ কথাৰ ওপৰত আলোচনা কৰে আমি ভাবিলোঁ যে সেই কথাখিনি আপুনি ভালকৈ বুজাব পাৰিব কথাখিনি ভাল পাইছেনে বেয়া পাইছে ভাল পাইছোঁ মই চাৰিয়াত লৰ কথাটো সুধিব খোজোঁ যে তাতে আমি দেখোঁ যে তাতে মহিলাক লৈ পেলাই এটা বেলেগ ধৰণৰ চিন্তা চৰ্চা আছিল যাৰ কথা আপুনি খুব ধুনীয়াকৈ মোক বুজাইছিল সেই কথাখিনি মই আপুনি এবাৰ বুজোৱাটো বিচাৰোঁ যে কেনেকৈ ইউনিফৰ্ম চিভিল কোৰ্টে সেই ডাঙৰ সংকটটোক আঁতৰাব পাৰিব তাৰমানে যদি বিবাহৰ ক্ষেত্ৰত মই কথা কৈছোঁ দেই তেওঁলোকৰ মই সম্পত্তিৰ অধিকাৰটোৰ বিষয়ে ইমান নাজানো কিন্তু মই এটা কথা দেখিছোঁ তেওঁলোকৰ যে তালাক দি দিয়ে যে 3 তালাকটো বন্ধ হোৱাত বহুত মহিলাৰ চকুপানী মানে হেৰি হৈছে মচ গৈছে মানে সেই বস্তুটো ভয় নাইকিয়া হৈছে 3 তালাকটো যেতিয়া বন্ধ কৰি দিয়াৰ লগে লগে মানে বহুত নাৰীৰ মানে মই মুছলমান সমাজৰ নাৰীয়ে মানে বহুত ভাল পাইছে শিক্ষিত মহিলাসকলে এইটো ভয় নকৰে কাৰণ জানে তেওঁলোকে শিক্ষিত মহিলাসকলৰ শিক্ষিত পুৰুষসকলৰ মাজত সেইটো নাই কিন্তু দেই এই বস্তুটো নাই কিন্তু যিসকল অৰ্ধশিক্ষিত হওক বা মানে অলপ হেৰি ফালৰ পৰা কৈছোঁ আৰু তেওঁলোকৰ এটা গোড়ামী এটা আছে সেই যিসকলে মহিলাক ধৰা একদম ভৰিৰ তলত ৰাখিব খোজে সেইসকলৰ কথা কৈছোঁ মন গ'লেই তালাক দিছে মন গ'লেই হালালা কৰিছে এনেকুৱা ধৰণৰ পুৰুষসকলৰ কাৰণে কৈছোঁ সেইসকল পুৰুষক কিন্তু নাকি লগাব এই আইনখনে আৰু সেইসকলে যিসকলে মানে এই বস্তুটো বিৰোধিতা কৰিছে মই এইখিনিতে এটা মনলৈ এটা প্ৰশ্ন আহিছে যদি বিবাহৰ ক্ষেত্ৰত এগৰাকী মহিলাক বিবাহৰ ক্ষেত্ৰত 3 তালাক হালালা এইবোৰ ক্ষেত্ৰত যদি শৰীয়তৰ কথা আহে ঠিক আছে আপোনালোকক মই
মই আপোনালোকৰ ধৰ্মৰ কোনো অনুভূতিত মই আঘাত সানিব যোৱা নাই, তেন্তে আপোনালোকে আৰু এটা কথা কওক। ঠিকে আছে বাৰু, আপোনালোকক মই এইটো কথা হয়তো এইষাৰ কথা ক'লে কিমান হেৰি আহে নাজানো, বিতৰ্ক আহে, তেন্তে বাকীখিনিও আপোনালোকে মানি লওক চৰিয়ত আইনৰ মতে। যদি চোৰ এটা আপোনালোকৰ সম্প্ৰদায়ৰ কোনোবা চোৰ এটা পাওঁ, তাক চৰিয়ত আইনৰ মতে আপোনালোকে শাস্তি দিয়ক। যদি কোনোবা ধৰ্ষণকাৰী এজনক যদি পাওঁ, আপোনালোকৰ সেই ধৰ্মৰ ভিতৰত পৰিছে, আপোনালোকে চৰিয়ত আইনৰ মতে হেৰি কৰক না, শাস্তি দিয়ক না। তেতিয়া দেখিব আমাৰ ভাৰতত চাগে সেই যদি চৰিয়ত আইনটো আপোনালোকৰ ধৰ্মৰ কথাহে কৈছোঁ দেই, আমাৰ মানুহখিনিৰ কথা কোৱা নাই, আমাক ভাৰতৰ সংবিধানখনেই লাগে। আপোনালোকে তেনেকৈ সেইখন আইন দি বোলে শাস্তি দিয়কচোন। কি আছে তাতে, কি শাস্তি দিয়ে? বহুত ভীষণ শাস্তি। তেওঁলোকে ধৰ্ষণ কৰিব নোৱাৰে, মৃত্যুদণ্ড আছে তেওঁলোকৰ সেইটো। আৰু তুমি দেখিছা চাগে, মই শুনিছোঁহে দেই, তেওঁলোকৰ চোৰটো বহুত মানে চোৰ কৰাটো তেওঁলোকৰ বহুত পাপ। চোৰ ডকাইত কৰাটো, সেইখন চোৰ ডকাইতবোৰক চৰিয়ত আইনৰ মতে যে মই শুনিছোঁ বা কোৱা কথাটো শুনিছোঁ, মইতো পঢ়া নাই, শুনা কথাখিনিহে কৈছোঁ। যিসকল ধৰক মোৰ মুছলিম বন্ধু আছে, তেওঁলোকৰ মানে যিটো টিভিটো দেখিছোঁ, কেতিয়াবা নিউজ চিউজো দেখিছোঁ, সেই আইনখন তেওঁলোকৰ বহুত ষ্ট্ৰং। এই যি বেয়া কামবোৰ কৰে, সেই বেয়া কাম কৰা মানুহবোৰকো আপোনালোকে সেইখন আইনৰ মতে শাস্তি দিয়কচোন, কওক। বিয়াখনৰ ক্ষেত্ৰত মহিলাসকলক দবাই ৰাখিবৰ কাৰণে আপোনালোকে চৰিয়ত আইনৰ কথা কয়, সেইখিনি ক্ষেত্ৰত যেতিয়া চোৰ ডকাইত এটাক ধৰা পৰে, সেইখিনি ক্ষেত্ৰত আপোনালোকে কিয় ভাৰতৰ সংবিধানখন মনত পেলায়? মোৰ কথা কিন্তু এইটো মই স্পষ্ট বাৰ্তা গৈছে, মই কৈছোঁ এইটো কথাৰ কাৰণে মোক কোনোবাই যদি মোক ট্ৰল কৰে, মই ক'বলগীয়া নাই, দোগলাপনটো এৰক। আৰু এটা কথা বিৰোধী হ'লোঁ বুলিয়ে যে চব কথাতে বিৰোধ কৰিম এইটো কথা নালাগে, আপোনালোকে ভালহে পাব লাগে। আপোনালোকে যদি সেই মহিলাসকল, আপোনালোকৰ ধৰ্মটোতো মহিলাক সন্মানৰ কথা কয় আপোনালোকে। মই এটা কথা জানো, প্ৰথম মহিলাগৰাকী থাকোঁতে যদি দ্বিতীয় এগৰাকী মহিলাক মানে নিকাহ কৰিব যায়, প্ৰথম মহিলাগৰাকীৰ কিন্তু পাৰ্মিশ্যনৰ প্ৰয়োজন হয়। কাৰণ মই মাইনৰিটি এলেকাত কাম কৰিছোঁ, মই জানো। এতিয়া কিমানজন মানুহ ধৰা মই যদি হয় মানে প্ৰথমগৰাকী মহিলা আছে দেই, পুৰুষজনে দ্বিতীয় এজনী মহিলাক নিকাহ কৰিব বিচাৰিছে, প্ৰথম ৱাইফৰ কিন্তু পাৰ্মিশ্যন প্ৰয়োজন হয়। তাৰমানে মই উদাহৰণ এটা কথা কৈছোঁ, মোৰ লগত এজনী ছোৱালী আছিল, মইৰাবাৰীৰ ছোৱালী, তাই গিৰিয়েকে 2nd বিয়া পাতিছিল, তাই মানে কৈছিল তাই ছোৱালী জন্ম হৈছিল, তেতিয়া তাইৰ মানে 3rd ছোৱালীজনী জন্ম হৈছিল, মানে ঘৰৰ মানুহে ল'ৰাৰ কাৰণে বেলেগ বিয়া পাতিব, নিকাহ কৰিব আৰু। তেতিয়া তাই মাকৰ ঘৰলৈ গুচি আহিছিল, তাইৰ পাৰ্মিশ্যন নিদিয়াৰ কাৰণে বিয়া হোৱা নাছিল। দিবই, পাৰ্মিশ্যন দিব লাগিব। যিসকলে উল্টা পুল্টাকৈ কৰিছে বেলেগ কথা দেই, তাই পাৰ্মিশ্যন লাগিব। এজনী মানুহৰ সেইটো ভাল কথা, পাৰ্মিশ্যনটো কৈছে, কিন্তু কিমানে পাৰ্মিশ্যন লৈছে? এইটো পৰিয়াল শিক্ষিত আছিল বা বুজা পৰা আছিল, পাৰ্মিশ্যনটো লৈছে। কাৰণ মানে হেৰি কি কয়, তেওঁলোকে ভাবিলে যে ল'ৰা এটা হ'ব লাগে, কিবা এনেকুৱা হ'ব লাগে বুলি ভাবি কৰিলে। সেইটো কিমান ভাল কথা আছে, সেইখিনিতো আপোনালোকে ইউজ কৰা নাই। আপোনালোকে খালি গুৰুত্ব দি আছে ক'ত 3জনী 4জনী বিয়া পাতিব লাগে, সেইটোত আমাৰ চৰিয়তত আছে, হালালাটো আমাৰ চৰিয়তত আছে, এইটো কথা কৈ আছে। সেইটোতো সেইখিনি যদি আপোনালোকে মানিব যায়, সেইখিনিতো মহিলা এগৰাকীক জানো দিগদাৰ দিয়া নাই, কষ্ট দিয়া নাই জানো? মহিলাগৰাকীকতো কষ্ট দিছে আপোনালোকে। আৰু মই ভাবোঁ ভাইটি, এইখিনি কথাকে যদি তেওঁলোকে বিৰোধ কৰাৰ ঠাইত মানে বিৰোধ নকৰাকৈ যদি মানে ছাপোৰ্ট কৰে, তেওঁলোকৰ ভোট বেংক কিন্তু হেৰি হ'ব, বাঢ়িব। তেওঁলোকৰ সেই মহিলাসকলে তেওঁলোকে ছাপোৰ্ট কৰিব। কালি যেতিয়া মোক তুমি বাইকটো ল'বলৈ যোৱা, মোৰ কাষতে এগৰাকী মহিলা আছিল, তেখেতক তালাক লৈছিল দেই, তাই ক'বলৈ ভয় কৰিলে, তাই মোক তালাক দিছে মুখেদি কৈ, তালাক হোৱা ছোৱালী। সেইটো কি 3বাৰ তালাক কৰিলে তালাক হৈ গৈছে? সেই তেওঁলোকৰ মতে হয় বোলে, তেওঁ হয়। তাৰপৰা তাই মোৰ ওচৰতে আছিল, মই তুমি বাইক দিয়া, তাই নাই মই নকওঁ, মই গাঁৱত আছোঁ, এনেকৈ নালাগে বুলি ক'লে। গতিকে মই তাইৰ নামটো ল'ব খোজা নাই, গম পাব, এতিয়া যোনে জানিছে গম পাব। এতিয়া কথাটো হ'ল, মই নিজে দেখিছোঁ সেই মহিলাসকলক, মই হালালা কৰা মহিলা লগ পাইছোঁ। এজনী মানুহ পাইছিলোঁ, কৈছে মইম্বা মোৰ চকু পানী ওলাই যায় কথা ভাবিলে। মই এই বৰাকৰ ফালে পাইছিলোঁ, বঙালী মানুহ, মানে হালালা কৰিছিল। হালালা মানে তোমাৰ মানে গিৰিয়েকে ভুলতে মানে খঙত হেৰি দিলে, কি কয় তালাক দিলে। তালাক দিয়াৰ পিছত এতিয়া গিৰিয়েকৰ এবছৰৰ পিছত আকৌ মন মাৰিছে ঘৈণীয়েকক আনিবৰ কাৰণে, আকৌ বেলেগ এজনৰ লগত নিকাহ কৰাই পেলাই সেই মানুহজনৰ লগত এমাহ আছে, সেই মানুহজনে তালাক দিছে। তাৰপিছত বুজা নাই, আৰে বাবা, এজনী মহিলা পত্নীক, ৱাইফক 3 তালাক দিলে। তালাক দিয়াৰ লগে লগে তেখেতটো হাৰাম হৈ গ'ল, হাজবেণ্ডৰ লগত থাকিব নোৱাৰিব ন। এতিয়া এবছৰ মূৰত মন গ'ল গিৰিয়েকৰ আকৌ সেই ঘৈণীয়েকক আকৌ আনিবৰ কাৰণে, তেতিয়া তোমাক বেলেগ এজনৰ লগত আকৌ নিকাহ কৰিব লাগিব। সেই যাক এৰিলে তেওঁ আকৌ বেলেগৰ লগত বিয়া পাতিব লাগিব, নিকাহ কৰিব লাগিব। সেই নিকাহ কৰাৰ পাছত তেওঁৰ লগত থকাৰ পাছতহে আকৌ তেওঁ যেতিয়া ইচ্ছা কৰি তালাক দিব, তেতিয়াহে তেওঁ আকৌ প্ৰথম গিৰিয়েকৰ ওচৰলৈ আহিব। তুমি এইটো কম শাস্তি এগৰাকী মহিলাৰ। এতিয়াও এনেকুৱা হয় চাগে, নহ'লেনো আমাৰ আইনখন আনিবনে? মই এইষাৰ কথা কওঁতে হয়তো মই ক'লোঁ নহয় ভাইটি, মোক আৰু বহুত ট্ৰল কৰিব পাৰে, কিন্তু এইখন আইনে সেই মহিলাসকলক আমাতকৈও, মই মুছলিম মহিলাসকলক
মানে আশীৰ্বাদ পাব এইখন চৰকাৰে মুছলিম মহিলাসকলৰ যাৰ লগত ঘটিছে কাৰণ মই ওপৰত কোৱা নাই মই মাটিৰ মানুহ মই বিশেষ গাঁৱে ভূঞে ঘূৰি ফুৰোঁ আৰু শিক্ষিত মুছলিমসকলে কিন্তু এইটো ছাপোৰ্ট কৰিছে কাৰণ মহিলা এগৰাকীৰ কাৰণে এইটো কিমান এটা ডাঙৰ ট্ৰমা হৈ যাব তুমি নিকাহ ফিল্মখন চাবাচোন আকৌ এবাৰ তাত এটা খুব ধুনীয়া ডায়লগ এটা দিছিল এই তোমাৰ যেতিয়া মানে হেৰিয়ে কি কয় নিকা ছালমা আগাক যেতিয়া মানে তালাক দিয়াৰ পাছত তোমাৰ আকৌ গিৰিয়েকে যেতিয়া বিয়া পাতিবলৈ কয় তাতো ধুনীয়াকৈ লিখা হৈছিল যে সেই পুৰুষজনক কিন্তু শাস্তি দিছে মানে কয় যে এই বস্তুটো পুৰুষজনৰ কাৰণে এটা শাস্তি তাতকৈ ভয়ংকৰ শাস্তি সেই মহিলাগৰাকীৰ কাৰণে তুমি সেই মহিলাগৰাকীক তুমি ভাবাচোন ইচ্ছাৰ বিৰুদ্ধে কাৰোবাৰ লগত আকৌ নিকাহ বিয়া হ'ব লাগিব তেওঁৰ লগত থাকিব লাগিব থকাৰ পাছত আকৌ নিজৰ গিৰিয়েকৰ ওচৰলৈ আকৌ আহিব লাগিব এইটো কম যন্ত্ৰণাঘাতৰ কথা নেকি এইখিনি কথা ক'লে হয়তো মোক বহুত মানে মই জানো বহুত ট্ৰল কৰিব বহুত কিবা কিবি মই বেয়া কথাও মই শুনিব কিন্তু সঁচা কথাটো ক'বই লাগিব ন কাৰণ এইখন আইন হওঁতে আমাৰ মহিলাসকলতকৈ সেই মহিলাসকলক সকাহ দিছে এইখন আইনে আৰু সেই মহিলাসকলৰ ওচৰলৈ এই কথাখিনি খুব সহজ সৰল ভাষাত যদি লৈ যোৱা যায় সেই মহিলাসকলে মানে মই ক'লোঁ নহয় এইখন চৰকাৰক কেতিয়াও নাপাহৰে আমি এটা বস্তু দেখোঁ যে ধৰক আমাৰ আগৰ প্ৰজন্মৰ যদি উদাহৰণ ধৰোঁ সেই সময়ত আমাৰ আইতা বা আইতাহঁতে খুব সোনকালে বিয়া পাতিছিল শেহতীয়াকৈ মই এজন ব্যক্তিৰ লগত কথা পাতি আছিলোঁ মই তেওঁক ক'লোঁ যে আপুনি আহক পডকাষ্টত আপুনি ইমান ধুনীয়া যুক্তি আগবঢ়াইছে তেওঁ এজন অধিবক্তা হয় তেওঁ কৈছে মই সেই কথাখিনি ক'ব লাগিলে মোৰ হাহাকাৰ লাগি যাব মই ক'লোঁ ঠিকে আছে আপোনাৰ মুখখন মই ঢাকি দিম আপুনি তেনেকৈ সেই কথাখিনি এটলিষ্ট যুক্তিটো আগবঢ়াওক তেওঁ যুক্তি এটা আগবঢ়াইছিল যিটো মোৰ পূৰা মনত লাগি গ'ল যে এটা সময়ত ধৰক আমাৰ আইতাহঁতে খুব কম সময়ত বয়সত বিয়া পাতিছিল সেই বিয়া কৰাই যেতিয়া তেওঁ ককাহঁতৰ ঘৰলৈ আহিছিল তেওঁ জীৱনৰ অধিকাংশ সময় ককাৰ লগত এনেকুৱা এটা ধৰণে পাৰ কৰিল যে সেই ককা তেওঁৰ পিতৃ হয় সেই ককা তেওঁৰ ককায়েক হয় সেই ককাই তেওঁৰ পাৰ্টনাৰ হয় সেই ককাই তেওঁৰ বন্ধু হয় সংসাৰত যুদ্ধ লাগিলে কিবা এটা কাজিয়া লাগিলে আইতাই সেই চিন্তাটো কৰা নাছিল বা আইতাসকলে সেই চিন্তাটো কৰা নাছিল যে মই ঘৰখন এৰি থৈ গুচি যাম যেতিয়া আমি প্ৰজন্ম এটা ধৰণে আগবাঢ়ি আহিলোঁ সেই আইতাজনী অলপ ধৰণে ককাৰ তলতে আছিল আমাৰ মাজনে অলপ হ'লেও সন্মান কৰি দেউতাৰ লগত আছিল আমাৰ প্ৰজন্মৰ এইখিনিত হৈ গৈছে যে আমি ইমান স্বাৱলম্বী আমি অকলে থাকিলেও পাৰ কৰিব পাৰোঁ যে আমি সেই ধৰণে এৰি থৈ গুচি আহিব পাৰোঁ তেতিয়া প্ৰশ্নটো উত্থাপন হয় যে এটা সময়ত যি মেৰেজ ইনষ্টিটিউশ্যন বুলি আমি কৈছিলোঁ যে এখন সমাজক ধৰি ৰাখে এটা দায়িত্ব বনায় এটা পৰিয়াল আগবঢ়া এটা ডাঙৰ কেন্দ্ৰবিন্দু আজিৰ তাৰিখত যদি ইমান সহজ হৈ গৈছে এৰি থৈ গুচি অহা স্বাৱলম্বী হোৱাৰ বাবে যিটো অভিযোগ কৰা হয় তে কালিলৈকে এই বিবাহ বুলি কোৱা এই ইনষ্টিটিউশ্যনটোৰ সেই সন্মানটোৱে নোহোৱা হৈ যাব খালি মানে এটা বস্তুতহে ৰ'বগৈ চাগে মানে সেইটো কথা মই ক'লে মই এটা গল্পত লিখিছিলোঁ মোৰ এটা এই লিভিং টুগেডাৰৰ ওপৰত লিখা এটা অসিদ্ধ উপহাৰ বুলি এটা গল্প এটা আছিল লিখিছিলে পাৰ নাইট 500 যিটো গল্প মোৰ চুটি গল্পৰ কিতাপ তাত সেই গল্পটো আছে এই অসিদ্ধ উপহাৰ তাত মই লিখিছিলোঁ মানে তাত মানে কেনেকুৱা হয় মাক বাপেকৰ মানে বিয়াৰ লাইফটো খুব ভাল নহয় গতিকে ছোৱালীজনী লিভিঙত আছে সেই ল'ৰাটোক বিয়া দিবলৈ বিচাৰে তাই কিন্তু কয় বোলে নাই মই বিয়া নহওঁ কাৰণ মই লিভিঙতে থাকিম কাৰণ তোমালোকে যিখন কুকুৰ মেকুৰী দিছে কাজিয়া লাগি থাকা মাক যেনেকুৱা ডমিনেট কৰি ৰখা মই তেনেকুৱা ডমিনেট হৈ ৰাখিব নোৱাৰিম এই প্ৰশ্নটো মই কওঁ এতিয়া তাৰমানে এই আমি স্বাৱলম্বী হোৱাৰ পাছত সহনশীলতাটো নাইকিয়া হৈছে নোহোৱা নহয় সেইটো কথাটো কিন্তু নুই ক'ব নোৱাৰোঁ আমি সেইটো এতিয়ালৈকে সহনশীলতা আমাৰ জেনেৰেশ্যনটোৱে ৰাখিছে কিন্তু মোৰ ছোৱালীয়ে চাগে কাইলৈ সেই সহনশীলতা নাথাকিবগৈ আৰু তেতিয়া তেওঁলোকৰ কাৰণে হয়তো কথাটো কৈছে এইখিনিও দিবা দেই নহ'লে ট্ৰল খাম এইটো হ'ব মানে এখন বিয়াখন মানে এটা দুজন মানুহৰ এটা মানে প্ৰাইভেট লাইফটোৰ কাৰণে এখন লাইচেঞ্চৰ নিচিনাহে হ'ব মানে এই এনেকুৱা যদি আমি হৈ থাকোঁ এই মানসিকতা যদি আমি আহি থাকে ষ্টেপ বাই ষ্টেপ এদিন কৈ দিব যে বিয়াখন এটা কি আৰু এখন সামাজিক দুজন প্ৰাপ্তবয়স্কৰ মানুহৰ যৌন জীৱনৰ এখন স্বীকৃতিপ্ৰাপ্ত প্ৰমাণপত্ৰ সেইষাৰ কথা ক'বগৈ মই কোৱা নাই দেই এই মুহূৰ্তত মই কোৱা নাই নেক্সট জেনেৰেশ্যনে হয়তো এই গতি হৈ থাকিলে এইখিনি কথা ক'বগৈ পাৰে মোৰ মত নহয় কাৰণ আজি যিটো মই হেৰি দেখিছোঁ মানে মানুহৰ পেটাৰ্ণটো দেখি পেলাই মোৰ মনত সেই বস্তুটো আহে সেই বস্তুটো এতিয়া এইখিনি কথা ক'লেতো মই ক'লে এনেকৈ কৈছে নেকি এতিয়া মই গালি খাম কিন্তু আজি বা 10 বছৰ পূৰ্বত চাগে ক'ব মানুহে এই কথাটো শুদ্ধ হৈছিল মানুহে এইখিনি কৈছিল বুলি ক'ব আপুনি লিভিঙৰ ওপৰত যেতিয়া লিখিছিল গল্পটো তেতিয়া কি ভাবি লিখিছিল কেনেকুৱা ক'ৰ পৰা এইবিলাক অনুপ্ৰেৰণাটো ক'ৰ পৰা পাইছিল লিভিঙৰ ওপৰত মানে কি হয় জানানে মই ক'লোঁ নহয় এতিয়া যদি মোকেই নহয় গিৰিয়েকৰ লগত কাজিয়া লাগি থকা
বা কাজিয়া লাগি থকা গিৰিয়েক ঘনীয়েকক যদি তুমি সেইখিনি সময়ত সোধা গৈ লিভিঙৰ কথাটো, গিৰিয়েকেও ক'ব ঘনীয়েকেও ক'ব 100% চিয়'ৰ এটা কথা ক'ব যে লিভিঙত থকাহে ভাল আছিল। চালে মন গ'লে কাৰোবাক সুধিব লাগিছিল কাজিয়া মানে হৈ তোমালোকে থকা কৰাচোন। আৰু সেই মানুহজনকে সন্ধিয়া সময়ত চাহ খাই থকা সময়ত তুমি সোধা, তেওঁলোকে ক'ব তেতিয়া একদম বিবাহৰ মানে আত্মাৰ মিলন, এই 7টা জনমৰ লগৰী, তেওঁৱে সকলো। সেইটো মুডটোৰ ওপৰত ডিপেণ্ড কৰিব। মানে আৰু মোৰ লিভিনত এটা কথা যে একাউণ্টেবিলিটিটো নাই, মোৰ এই লাইচেঞ্চখন চহী মাৰিব নালাগে। দ্বিতীয়তে আৰু এটা যে গিৰিয়েক হোৱা যিটো দায়িত্ব সেইটো মতা মানুহ এটা চাগে ল'ব নালাগে, নালাগে কিন্তু মহিলাগৰাকী আকৌ সেই দায়িত্বটো ল'ব লাগিব যে মানে ঘৰটো চাব লাগিব। ঘৰটো চাবলৈ। আৰু এটা কথা হয়, ইম'চনেলি মাইকী মানুহবোৰ কি হয় জানানে? এটা কথা, যেতিয়া ফিজিকেল হৈ যায় এটা ল'ৰাৰ লগত এজনী মহিলা, তেওঁ কিন্তু হেৰি হৈ যায়, পজেচিভ হৈ যায়। কথাটো গম পায়, তাই মানে বেছি ভাবি যায়। এইটো ময়ে নহয়, এইটো চবৰে এইটো হোৱা কথা। খালি বিয়া আগতেই হওক বা বিয়া পিছতেই হওক বা অপেনলি মানে অবৈধ সম্পৰ্কবোৰতেই হওক, কিন্তু পুৰুষজনৰ ক্ষেত্ৰত সেইটো খুব কম দেখা যায়। সেইটো তুমিও জানিবা সেইটো কিয় হয়। সেইটো নহয়, মই তুমি কথা কোৱা নাই, গম মই পুৰা পাইছো, গম ল'ৰা পাইছোঁ, হিচাপে। ল'ৰা হিচাপে কৈছোঁ সেইটোতে। মই তোমাক মই তোমাৰ সেই বস্তুখিনি কৈছোঁ, এজন মানে মই তোমাক চৰি দেই হয়তো। দেই নহয় সেই বস্তুটো তাৰমানে যেতিয়া ফিজিকেল টাচটো যেতিয়া আহি যায়, তেতিয়া এগৰাকী মহিলা পুৰুষজনৰ প্ৰতি মানে এতিয়া মোৰেই এইটো কাৰো হ'ব নোৱাৰিব দেই, এই বস্তুটো আহি যায়। কিন্তু ল'ৰাটোৱে আছোৱে তোৰচোন হ'লোৱে ঘৰকা মুৰ্গী হৈ পৰিলি। তেতিয়া যে ঘৰকা মুৰ্গী হৈ যোৱাৰ পাছত এই যে বাহিৰতো এতিয়া মোৰ মাৰিবলৈ যায় কথাটো কৈছে। মই শেহতীয়াকৈ এখন আৰ্টিকেল এটা পঢ়ি আছিলোঁ, ৰিচাৰ্চ আৰ্টিকেল। তাতে দেখা গ'ল যে এই এক্সট্ৰা মেৰিটেল এফেয়াৰবোৰ সাধাৰণতে চহৰবোৰত হয়, আৰু 27% মানে এনেকুৱা বিয়া আছে য'ত এগৰাকী মহিলাৰ মেইন ৰিজন মেৰেজ বা এক্সট্ৰা মেৰিটেল এফেয়াৰ কৰা হৈছে ইম'চনেল। তেওঁ হয়তো গিৰিয়েকৰ পৰা সেই ইম'চনেল ছাপৰ্টটো পায়, কিন্তু পুৰুষৰ ক্ষেত্ৰত হৈছে তেওঁ সেই ফিজিকেল ইণ্টিমেচিটো লাগে, কিয়নো সেইটো এটা ব'ৰডাম হৈ যায়। এটা ষ্টাডিত কৈছে। এইটো হয়, মোৰতো বৰষাৰ কথা এখন পঢ়া নাই জানো তুমি? সেইটোৱে পাবা তুমি, সেইটোত তুমি পাইছা। তাৰমানে মই সেইটোৱে লিখিছিলোঁ, সেইটোত বৰষাৰ কথা এখনত সেইটোৱে আছিল। তাৰমানে কি হয়, এগৰাকী মহিলা যেতিয়া কাষ চাপে, এজন বিবাহিত মহিলা যেতিয়া এজন বেলেগ পুৰুষৰ কাষ চাপে, সেইটো কিন্তু প্ৰথমটো হেৰি থাকে আৱেগ, কিন্তু সেই পুৰুষজনৰ সেই আৱেগটো গৈ পিছত পোৱাৰ পাছত কিন্তু আৱেগটো নাইকিয়া হৈ যায়। হ'ব পাৰে কাৰোবাক ভাল লাগিছে, চকুৰ তৃপ্তি, পিছত যেতিয়া ওচৰ চাপি যোৱা যায় সেইটো পুৰুষজনৰ হেৰি নাথাকেগৈ। গতিকে সেই সম্পৰ্কবোৰ আঁতৰত থকাই ভাল। ভাল লাগিলেও মই ক'লোঁ যে মহিলাগৰাকীক সাধাৰণতে কৈছোঁ, কাৰোবাক ভাল লাগিলেও আঁতৰত থকাটোৱেই ভাল, কাৰণ সেই বস্তুটোৱে মহিলাগৰাকীক পিছলৈ ক্ষতি কৰিব। এটা একদম অপ্ৰিয় মত দিওঁ, এনেকুৱা ধৰণৰ ঘটনাটো, এক্সট্ৰা মেৰিটেল এফেয়াৰৰ ঘটনাটো, যিমান ধৰক এজন বিবাহিত পুৰুষ আছে যাৰ মেৰেজত ধৰক এইটো এটা এফেয়াৰ হ'ল, যিমান দুখ তেওঁক দিয়া হয় মহিলাগৰাকীৰ ওপৰত সিমান দুখ নিদিয়ে। মহিলাগৰাকী দিয়েহে, তেওঁ দুখটো দিয়ে। আইনেও আকৌ মহিলাগৰাকীক শাস্তিটো নিদিয়ে। তই জান তেওঁ বিয়া হোৱা হয়, তই মোৰ মাৰিব নালাগিছিল, তই মাৰিলি। আইনে কিন্তু সেই মহিলাগৰাকীক প্ৰশ্ন নকৰে, বৰঞ্চ পাৰিলে চাহ পানী খুৱাই পঠাই দিব যে ঠিক আছে দিয়ক, আপুনি কৰিলে বেচেৰা ল'ৰাটো জেলত সোমাই থাকিব। এইটো ক্ষেত্ৰত মই কিন্তু এই যে মহিলাগৰাকী বা নহয়, এইটো তাতে কথা এটা আহিব, মহিলাজনীতো এৰিব নোখোজেই, ল'ৰাটোহে এৰিব খুজিছে, ল'ৰাটো এইটো কেছ নিদিয়ে। কথাটো গম পাইছানে? ছোৱালীজনীতো বিয়া কৰিবই মন বুলি কৈ দিব, মোক বিয়া কৰিবলৈ মন, সেইকাৰণে মই তাৰ ওচৰলৈ আহিলোঁ। এতিয়া ইয়াত এটা প্ৰশ্ন আহিব, এইখন আইনখন অহাৰ পাছত এটা কাম হ'ব, এই যে দ্বিতীয় বিবাহ কৰাৰ ক্ষেত্ৰত যে পাবন্দীটো যে আহিব যে, এইটো ক্ষেত্ৰত কিন্তু এই বোৱাৰীবোৰো এটা ভাল এটা হেৰি হ'ব। কালি মই কৈছোঁ ন, পৰকীয়া প্ৰেমটো নাইকিয়া হ'ব অলপ, বিশেষকৈ বোৱাৰী পলাই যোৱা কেছটোও কিন্তু নাইকিয়া হ'ব। এইখিনিতে কথাটো কওঁ হা, কালি যেতিয়া মোৰ বস্তুটো ভাইৰেল হৈছে, মই মানে সন্ধিয়া বজাৰ কৰিবলৈ আহিলোঁ, পিলপিলিখনত মই আহিছোঁ, তেতিয়া মানে ল'ৰাটোৱে কৈছে মইম্বা, মানে সেইখিনি সময়ত তোমাৰ লগত মই কথা পাতি গ'লোঁ। তাৰপৰা মই ভণ্টিলৈ ফোন কৰিলোঁ, কাইলৈ বোলো এনেকৈ মই অবয়বতালৈ গৈ আছোঁ। তাৰপৰা সি কৈছে বাইদেউ আকৌ যাব নেকি আপুনি? বোলে যাম। কৈছে হেৰি দেই, এটা কথা ক'ব হা, আপুনিতো ক'বই একদম যেনে মামাই গম পাই যায়। বোলে কি মামাই গম পায়? মানে CM ছাৰৰ কথা কৈছে দেই। কৈছে এই পলাই যোৱা বোৱাৰীবোৰ যে পলাই যায়, অৰুণোদয় আঁচনিতে কাটি দিব দেই। যিমান চৰকাৰে আঁচনি পাইছে একে ৰেচন কাৰ্ডৰ পৰা নামটো কাটি দিবলৈ দিব। তুমি ভাবাচোন মানুহবোৰে কিমান ভাবিছে কথাটো। গতিকে এই বস্তুটো কিমান ভয়ংকৰ, মই কথাটো আমি হাঁহিছোঁ, ডাঙৰ সমস্যা। তুমি ভাবাচোন গম পাব নহওক বাৰু আমাৰ কাৰোৰে লগত নহওক, তুমি যাৰ লগত তুমি হৈছে, তুমি ভাবা যে তেওঁ দেখিবলৈ কৈছে, তেওঁৰ কাৰণে সেই 1200 টকাটো বহুত ডাঙৰ কথা। 1200 টকাত তুমি মই খাওঁতে বহুতে উৰাই দিছোঁ, কিন্তু কোনোবাই 1200 টকাটো এখন মানে একদম বহুত সহায় হৈছে এখন ঘৰ। তেতিয়া মানে এইটো কথা ক'বলৈ গৈছে, যিসকল মহিলাই 1200 টকীয়া পোৱা মহিলাই যদি এই বেয়া কামবোৰ কৰে বা সন্তান
স্বামীক এৰি থৈ পেলাই পলাই গুচি গৈছে, তেওঁলোকৰ ৰেচন কাৰ্ডৰ পৰা নামটো কাটি দিব লাগে, সেনেকুৱা এখন আইন আনিবলৈ দিয়ক। কথাটো তুমি ভাবাচোন, তেতিয়া মানুহখিনি তোমাৰ মানে সেই পৰ্যায়লৈ গুচি গৈছে, আৰু এই চৰকাৰখনৰ ওপৰত কিমান আস্থা ৰাখিছে তুমি ভাবাচোন। আপুনি এই ছ'চিয়েল মিডিয়াৰ এইটোৰ কথা কি কয়? বোৱাৰীবোৰৰ যে আজিকালি এটা নতুন ধৰণৰ আচৰণ আৰম্ভ হৈছে, বেলেগ বেলেগ ধৰণৰ যে কণ্টেণ্ট আপলোড কৰে, আপুনিও দেখিছে চাগে? দেখিছোঁ। আইঅ নক'বা আৰু, এইটোক লৈ পেলাই কোনোবা এটা সময়ত নিজৰ লাজ লাগি যায়গৈ। বেছি হৈ যোৱা নাই নে? মই অসমত দেখিছোঁ এইটো বহুত বেছি হৈ গৈছে। বহুত বেছি হৈছে। আৰু বিশেষকৈ বেয়া লাগে ক'ত জানা, মানে কি হয়, তাত আইন এখন আনিবলৈ প্ৰয়োজন হৈছে নেকি? কৰে কিয় বা? সেইটো মানসিকতাই হ'ব ভাইটি। তাৰমানে ন' ডাউট ডলাৰ পায়, বহুত এংগেজমেণ্ট আহে, সেই পইচাটো কামতো দিয়ে। কিন্তু মই দেখি আছোঁ তেওঁলোকে নিজৰ সন্তানকো সেই ভিডিঅ'ত ওলায়। বহুত মহিলা তেনেকুৱা নিজৰ সন্তানকো ভিডিঅ'টোত ওলায়। কোনো ধৰণৰ তেওঁলোকৰ উদ্দেশ্য নাই, তেওঁলোকে অশ্লীলো একো কৰা নাই, সেই ইনডাইৰেক্টলি যিটো অশ্লীল কাম ইনডাইৰেক্টলি কৰি থাকে যে, সেইবোৰ বেয়া লাগে। কিন্তু তোমাৰ সহজ সৰলকৈ কিন্তু কিছুমানে কণ্টেণ্ট কৰিছে, খুব ভাল লাগিছে দেই। ঠিক তেনেকৈ এগৰাকী মানে দেৱলতাৰ কথা কৈছোঁ, ইমান সহজ সৰলকৈ কথাখিনি কয় ন, তেওঁক ভাল লাগে। আৰু উচুপনি তাই সৰু সৰু কামবোৰ কৰি আছে, ভাল লাগে। তাৰমানে তেনেকুৱা মই চবৰে নাম লোৱা নাই, সৰু সৰু কাম কৰে। আৰু সময় গগৈ কিমান ভাল কাম কৰি আছে। আৰু এজন আছে কি মিষ্টাৰ বিটু নে কি আছে, তেখেতেও বহুত ভাল কাম কৰি আছে। তেনেকুৱা নহয়, তেনেকুৱা কিবা এটা ভাল কাম কৰকচোন ন। সহজ সৰলকৈ ঘৰৰ কামখিনি কৰিও কোনোবাই তোমাৰ ব্লগ বনাইছে, সেইখিনি চাই ভাল লাগিছে। কিন্তু তোমাৰ হেৰিৰ নামত কাপোৰ খুলি ল'ৰা ছোৱালী ইউজ কৰি, আৰু মানে সেইদিনাখন দেখা পালোঁ ইলেকশ্যনৰ আগত, মানে মই ইণ্ডিকেট কৰিব বিচৰা নাই সেইটো, এগৰাকীৰ মানে ৰীল চাই হিন্দী গানত দেখি মানে মোলৈ মই পঠাই আছোঁ ৰ'বা চাবা তুমি, মই মানে পাগল হৈ গ'লোঁ বোলো, সেই তেৰি এনেকৈওনো মানুহে কৰেনে? তুমি দেখিছা নাই নাজানো, সেইটো কিন্তু ভাইৰেল হৈছিল। সেইটো মোৰ তাতে মই মাজতে, আৰু এই এলগৰিদম বস্তুটো বিৰাট বেয়া। আপোনাক এবাৰ ছাপ'জ আপুনি মোক পঠাই দিলে, মই এবাৰ চাই দিলোঁ, মোৰ তাতে সেয়াই আহি থাকিব। তাৰপিছত মাজতে আমি এনেকৈ কিবা এটা চাওঁতে আহিলে, অহাৰ পিছত মই পাগল হৈ গ'লোঁ যে সেইখনো এখন পৃথিৱী, মানে এইখন এখন বেলেগ এখন জগত চলি আছে, তাতে বেলেগ ধৰণৰ তেওঁলোকৰ ফলোৱাৰ্ছ। শেহতীয়াকৈ মোৰ আৰু মই মাথাটো ফাটি গ'ল যে এহাল দম্পতী, তেওঁলোকৰ ভিডিঅ' এটা ভাইৰেল হৈছে। তেওঁলোকৰ এতিয়া ইণ্টাৰভিউ ল'বলৈ মানুহ গৈছে, তাতে 10 লাখ 20 লাখ ভিউজ, আৰু শুনি আছে মানে, মই শুনি আছোঁ। বেয়া কথাটো চাবলৈ, তাৰমানে কি জানা, এইটো কেনেকুৱা হয় জানানে, কেতিয়াবা মোৰ মানে কি জানানে, এটা স্বাধাৰৰ কথা কৈছোঁ দেই, আমিও আমিবোৰো হেৰি, ইনো কি বেয়াকৈ কৈছে তাকে শুনো দেচোন, সেইবোৰ শুনিবলৈ ভাল লাগে। ইনো কি বেয়াকৈ কৈছে সেইটো শুনো, সেইটো শুনি বেয়াটো কৈ কিন্তু নিগেটিভ পাব্লিচিটি কৰে, যে নিগেটিভ পাব্লিচিটি কৰি নিজক হেৰি কৰিছে। আৰু সেইবোৰ মানুহক যেতিয়া আমি ইণ্টাৰভিউ লওঁ বা কথা কওঁ, সেই মানুহখিনি এইটো কেতিয়াও বুজা নাই যে তেওঁলোকক সসন্মানৰ দৃষ্টিৰে চাইছে নে তেওঁলোকক কি দৃষ্টিৰে চাইছে। সেই বস্তুটো সেই ব্লগাৰজন হওক বা সেই মানুহগৰাকীয়ে হওক, যিয়ে সেইবোৰ আপলোড কৰিছে, তেওঁ সেই বুজাটো দৰকাৰ। তেওঁ যদি ভাবিছে যে মই এইবোৰ কৰি পইচাই ঘটিম, তেতিয়াহ'লে ক'বলৈ নোৱাৰোঁ, সেইটো ক'ব নোৱাৰিম। কিন্তু যদি সঁচাকৈ আত্মসন্মান থকা মহিলা হয় বা আত্মসন্মান থকা পুৰুষ হয়, নিশ্চয় সেইবোৰ নকৰিব। আপুনি এইটো বস্তু ভাবেনে যে আমি দেখিছোঁ অসমকে ধৰি ভাৰত বা পৃথিৱীতে মহিলা সবলীকৰণ, মহিলা একেই সমান, বা আজিৰ তাৰিখত মহিলাৰ বহুতখিনি ধৰণৰ উন্নতিও হৈছে, যে পুৰুষ আৰু মহিলাৰ মাজত সমাজত আজি তেওঁলোক একেই স্তৰত এটা পোৱাৰ বহুখিনি ধৰণে আগবাঢ়িছে। কিন্তু এতিয়াও সেই প্ৰেছাৰটো যে এটা সম্বন্ধত ভাল মহিলাগৰাকীয়ে হ'ব লাগিব আৰু সমাজে জাজ মহিলাগৰাকীকে কৰিব, সেই বস্তুটো আজিও আছে। আজি তাৰমানে মোৰ ওপৰত ইমান হেঁচা নাই যে তই ভাল ল'ৰা এটা হ, তই ভাল গিৰিয়েক হ, তই ভাল বয়ফ্ৰেণ্ড হ, সেইটো ইমান হেঁচা নাই যিমান ছোৱালী এজনীৰ ওপৰত আছে যে তই ভাল গাৰ্লফ্ৰেণ্ড হ'ব লাগিব, তই ভাল ঘৈণী হ'ব লাগিব, তই ভাল ছোৱালী হ'ব লাগিব। হয়। আৰু যেতিয়াই মানে ক'বলৈ লয় যদি ছোৱালী, তেতিয়া দদৰি হৈ পৰে। যেতিয়া ছোৱালীজনীয়ে প্ৰতিবাদ কৰিবলৈ লয় দেই, সেই বস্তুটো আহি যায়। ছোৱালীজনী যেতিয়া দন্দুৰি বা বেয়া ছোৱালী আখ্যা দিয়ে যে, সেইটো কিন্তু এই নেক্সট জেনেৰেশ্যনটোৰ পৰা নহ'ব ভাইটি। মানে কি ল'ৰা দন্দুৰা হ'ব? দন্দুৰা নহয়। ল'ৰাটো মই এনেকুৱা পাইছোঁ এতিয়া, আমাৰ জেনেৰেশ্যনৰ মাকবোৰ কেনেকুৱা দেখিছোঁ, মই প্ৰায় দেখিছোঁ ল'ৰাটোক কামো পাইছে। বাবা তুমি পানী গিলাচ আনি দিয়াচোন, কাম কৰি আছে, বায়ে পঢ়ি আছে বা ভণ্টিজনীয়ে পঢ়ি আছে, পাপা অফিচৰ পৰা আহিছে, পানী গিলাচ পাপাক দি দিয়ে। এনেকৈ কৰাও মই দেখিছোঁ। আমি চাগে সেনেকুৱা এখন সমাজত ডাঙৰ হৈছোঁ, বিশেষকৈ চহৰৰ ফালে, যে সেই ধৰণৰ পাৰ্থক্যটো খুব কম আছে। কম লাহে লাহে এইটো হ'বগৈ, এই বস্তুটো হ'ব। কাৰণ আজিকালি মানুহবোৰ চাইতো, এইটো ল'ৰা ছোৱালী যদি সমান অধিকাৰ কথা ক'বলৈ যায়, তেতিয়া এই মাকবোৰেও কষ্ট পায় নহয় গিৰিয়েকবোৰৰ পৰা। এতিয়া কথাটো গম পাইছানে? তেতিয়াহ'লে ল'ৰাটোক মই অন্ততঃ প্ৰত্যেক মাকেই বিচাৰে, যদি যিগৰাকী মহিলাই
ধৰক হাজবেণ্ডৰ পৰা মানে কামৰ প্ৰেছাৰ পাইছে মই গম ইম'চন পাইছোঁ। কথাটো ক'বলৈ যোৱা গম নাই পাইছোঁ। দেই যিজন গিৰিয়েকে ধৰা পানী গিলাচো লৈ নাখায় চব কাম মানুহজনক হাততে আনি দিব লাগে একদম পূৰা পানী গিলাচৰ পৰা ধৰি জোতাযোৰ অফিচলৈ যোৱাৰ আগত জোতাযোৰ আনি ঠিক কৰি দিব লাগে সেই মানুহগৰাকীয়ে কিন্তু পুতেকক শিকায় দেখিছোঁ মই সেইটো সেই শিকনি দিয়া ল'ৰাটো কিন্তু এজন ভৱিষ্যতে ভাল হাজবেণ্ড হ'ব ভাল হাজবেণ্ড এজন হ'ব সেই বস্তুটো কিন্তু লাহে লাহে সলনি হৈছে দেই এইটো মই নকওঁ কিন্তু এতিয়ালৈকে আমাৰ তাত কিন্তু প্ৰেছাৰটো আছেই আমাৰ জেনেৰেশ্যনটোত এইটো প্ৰেছাৰ আছে যে ভাল ছোৱালী হ'ব লাগিব মানে ছ'চাইটি এটা এনেকুৱা ধৰণৰ এটা বাবলো ক্ৰিয়েট কৰি দিয়ে যে মহিলাগৰাকীয়ে নিজৰ সৌন্দৰ্যটো ভিতৰৰ সৌন্দৰ্যটোও গম নাপায় নিজৰ অস্তিত্ব বা পাৱাৰটোকো বহুত সময়ত আণ্ডাৰ এষ্টিমেট কৰে হয় যাৰ কাৰণে বহুখিনি সময়ত মহিলা এগৰাকী অকলশৰীয়া হোৱাটো স্বাভাৱিক হৈ এইটো যায় মই নিজৰ ক্ষেত্ৰতে কৈছোঁ মই আগৰ মই ইণ্টাৰভিউটোতো কৈছোঁ যে মই মানে কেতিয়াবা ধৰা মই সেই গাঁৱত থাকোঁতে মই গাঁৱতো আছিলোঁ গাঁৱত সেই ভাল বোৱাৰী এজনী লেবেল দিব মানে সেই ভাল বোৱাৰী এজনী হ'বলৈ যাওঁতে মই ক'ৰবাত ৰাইটাৰ মমিনাথ পাহৰি গৈছিলোঁ কথাটো গম পাইছোঁ তাৰমানে এইটো স্বাভাৱিক হয় এইটো স্বাভাৱিক হয় আৰু সেইখিনি কথাটো কৈছোঁ কামৰ প্ৰেছাৰত মানুহে পাহৰি যায় নিজক পাহৰি যায় মই নাটক লিখিবলৈ পাহৰিছোঁ মই প্ৰথম কলম তুলি লৈছোঁ নাটকতে কিন্তু কি হ'ল সময়ে এইটো হেৰি কৰি দিলে গতিকে পাহৰি যোৱা যায় মানুহ এগৰাকীয়ে তোমাৰ সেই বস্তুটো পাহৰি পেলাই কামৰ হেঁচাত কাৰণ প্ৰথমতে আমাক কোৱা হয় বিয়া দিওঁতে কয় যে তোৰ পৰা যেন শহু শাহুৰে একো বেয়া কথা নুশুনো মোকেই যেতিয়া বিয়া মোৰ দেউতাই হেৰিত হৈছে নগাঁৱত বিয়া হৈছোঁ আমি শংকৰ সংঘৰ মানে কাৰ্যালয়ত আমাৰ বিয়া হৈছিল দেই তেওঁলোক মানে হেৰি শংকৰ সংঘৰ যে বিদায় দিছে আৰু দেই পাপাই মোক কৈছে মোক শাহু নাই যে কৈছিল কেতিয়াও যেন দেউতাৰে হেৰি নাপায় মই এইটো শব্দ কেতিয়াও মই নুশুনো যাতে যে তোৰ কাৰণে যাতে মই কষ্ট পাইছে সেইটো এটা দেউতাক হিচাপে দেউতাই মোক শেষ বিদায় মানে যেতিয়া মই ৰমেনৰ হাতত হাত পাত তুলি লৈ পেলাই মানে মোৰ হাজবেণ্ডৰ কথা কৈছিল তুলি পেলাই শেষাৰ কথা কৈছিল সেইটো কথা প্ৰত্যেক মাক দেউতাকে ছোৱালীৰ পৰা আশা কৰে আৰু সেইটো গৈ পেলাই শেষত কেতিয়াবা কিন্তু প্ৰেছাৰো হৈ যায় সেই প্ৰেছাৰটোৱে কি কৰে মা দেউতাই কষ্ট পাব মই ইমানখিনি যদি কেনেবাকৈ তেওঁক কষ্টও পাইছে শহুৰৰ ঘৰখনত ক'বলৈ বেয়া পায় ভয় কৰে আৰু খুব কম মানুহেহে মানে মাকৰ ঘৰৰ মানুহে বিয়া দিয়া ছোৱালীজনীক মানে যদি কষ্ট পাই থকা ছোৱালীজনীক ঘৰলৈ উভতাই আনিবলৈ সাহস কৰে সেইটো সাধাৰণ কথা নহয় ন মানে কিমান কঠিন হয় বহুত কঠিন এজনী ডিভ'ৰ্চ বস্তুটো বহুত কঠিন মই দেখিছোঁ ইমান সহজ নহয় তুমি সাধাৰণ সৰু কথা এটা দে তুমি এজন কলেজত পঢ়ি থকা ফ্ৰেণ্ডৰ কথাই ভাবাচোন কাজিয়ালৈকে নেমাতি হৈ থাকিলে কিমান কষ্ট হয় সাধাৰণ বন্ধু এজনৰ ক্ষেত্ৰত যদি বিয়া হৈ এৰেঞ্জ মেৰেজেই হওক বা লাভ মেৰেজেই হওক যেতিয়া এটা বিবাহ পাশত আবদ্ধ হৈ এজনী ছোৱালী যদি এখন ঘৰলৈ বিয়া দিয়া হয় তাত কষ্ট পাই পেলাই উভতি অহা কথাখিনি কম কষ্টকৰ হ'ব নেকি কিন্তু ডিচিশ্যনটো লওঁতেতো বহুত কষ্টই হ'ব সেইখিনি কথা সেইটো কথাই কৈছোঁ কিন্তু সেই বস্তুখিনি সকলোকে ডিভ'ৰ্চ লওঁতেও ছোৱালীজনীকে প্ৰথম জাজ কৰিব তাই বেয়া আছিল খাব নোৱাৰিলে ঘৰলৈ অহাৰ পাছতো এটা কথা আহিব ভালৰ জহত গিয়েৰে এৰিলে এই শব্দটো প্ৰত্যেকগৰাকী ডিভ'ৰ্চিয়ে চাগে শুনে সেই মানুহগৰাকীয়ে কান্দিছে নে হাঁহিছে ভিতৰত সেইখিনিতো কোনো চাবলৈ নাযায় এইজনী ডিভ'ৰ্চিহে এনেকুৱা কথাটো কয় সহানুভূতিৰে সন্মুখত ক'ব কিন্তু মানুহগৰাকীয়ে যেতিয়া যে মানুহজনে কিমান কষ্ট খাই পেলাই আহিছে এটা ডিচিশ্যন লৈ পেলাই তেওঁ কষ্ট খাই পেলাই মানে মৰিব হয়তো কেতিয়াবা মৰিও যাব লগা হ'লে আত্মহত্যাও কৰিব লগা অৱস্থাত গুচি গৈছে তেওঁ কিন্তু সেইখিনি নকৰি মাকৰ ঘৰলৈ সন্মানেৰে গুচি আহিছে নিজৰ জীৱনটো মানে হাতৰ মুঠিত লৈ সেই মহিলাগৰাকীক যেতিয়া পিছ দিলে সহানুভূতিত সন্মুখত তোমাক ক'বই সন্মুখত কিবা কিন্তু পিছ হ'লেতো বহুত যাতা কথা কৈ দিয়ে সেই মহিলাগৰাকীক তুমি ভাবাচোন কিমান প্ৰেছাৰত থাকিব সেই মহিলাগৰাকী সেইবোৰ ভয়তে মানুহে কম্প্ৰমাইজ কৰি থাকি দিয়ে এইটো প্ৰেছাৰটো আছে বহুত প্ৰেছাৰ আছে আৰু মই ভাবোঁ মানে এই বস্তুবোৰ আগতকৈ আলোচনাটো হৈছে তুমিয়ে মই এতিয়া আলোচনা কৰিছোঁ আলোচনা হোৱাটো বৰ জৰুৰী মানে মই এই বস্তুটো নিজে এটা সময়ত এতিয়া এটা পইণ্টত যেতিয়া ইমানখিনি মানুহৰ লগত কথা পাতিছোঁ বা পঢ়িছোঁ বা শুনিছোঁ কাহিনীবোৰ তেতিয়া মই এই বস্তুটো চাওঁ যে এগৰাকী ডিভ'ৰ্চ মহিলা বিশেষকৈ যেতিয়া তেওঁ এজন ছিংগল মাদাৰ হয় আমি সেই মাতৃগৰাকীক এইটো দৃষ্টিৰেই চাওঁ যে কেনেকৈ সন্তানটোক ডাঙৰ কৰিছে কাৰণ প্ৰিডমিনেণ্টলি এগৰাকী মহিলা মাতৃ হৈ যোৱাৰ লগে লগে তেওঁৰ নিজৰ অস্তিত্বটো মানে এটা ছিংগল পাৰ্চনেলিটি বা ব্যক্তিত্ব তেওঁ হৈ নাথাকে তেওঁ এজন মাতৃ হোৱাৰ লগে লগে আমি তেওঁক এটা এনেকুৱা ধৰণে চোৱা আৰম্ভ কৰোঁ যে সন্তানক কেনেকৈ তেওঁ ডাঙৰ দীঘল কৰিছে তাৰে আৰু তেওঁ নিজে এজন ব্যক্তি অকলশৰীয়া মানুহ যি অকলশৰীয়াকৈ জীৱন পাৰ কৰি আছে বহুত সময়ত এনেকুৱা মহিলা দেখিছোঁ যোনে সেই বস্তুটোৰ সন্মুখীন হয় যে ডিভ'ৰ্চ হোৱাৰ লগে লগে তেওঁলোকৰ ওপৰত সেই বেয়া চকুৰ দি চোৱা আৰম্ভ কৰে এটা ধৰণে মানুহে কেৰেক্টাৰ এটা নিজৰ মাইণ্ডতে বনাই লয় যে কেনেকৈ সন্তানটোক ইমান এয়া কৰিছে বৰঞ্চ তাতে তেওঁলোকৰ অজস্ৰ কষ্ট আৰু ইমানখিনি ত্যাগ আছে যিখিনি কথা মানুহে আলোচনা নকৰে এতিয়া সেই দুখটো আমি
এখন এনেকুৱা সমাজ হিচাপে নিজৰ ওপৰত দিব পাৰোঁ নেকি যে তেওঁক আমি সেনেকে চাই আছোঁ কাৰণ আমি সমাজত এইবোৰ কথা শুনি আছোঁ, নে একাংশ মহিলা যি আচলতে কিছুমান সৰু সুৰা ভুল কৰি থৈছিল তাৰ বাবে আজি যিসকল মহিলা সঁচাকৈ কষ্ট কৰি আছে এই ফলটো ভুগিবলগীয়া হৈছে, কোনটো সঁচা বুলি ভাবে? কোনটো কোনোবাই ধৰ ভুল কৰি থৈ গৈছে, অঁ কোনোবাই ভুল কৰাৰ কাৰণে যাৰ অঁ লগত সঁচাকে ঘটিছে অঁ তেওঁলোকক বেয়াকে কৈ বেয়াকে কয়। সেইটো হয়। কিন্তু কাৰোবাৰ ভুলৰ কাৰণে কোনোবাই কয় বুলি কৈছে, এতিয়া মই তোমাক অলপ আগতে যে ক'লো কথাটো, মানে মিছ ইউজ কৰে মহিলাবোৰে হয়। দেই। এতিয়া কোনোবাই ভুলটো কৰি থৈ গ'লে, ধৰ কোনোবাই এনেকুৱা মানুহো পাইছোঁ, ভাল নালাগিল গিৰিয়েকৰ লগত, কিবা কাৰণত তাই গুচি আহিলে ঘৰলৈ, নিজৰ শহু শাহুৰক ফচাই মেলি গুচি আহিলে। এতিয়া কোনোবা এগৰাকী মহিলাকক সঁচাকেই তাই কষ্ট পাইছে, কষ্ট পাই পেলাই তাই আঁতৰি গুচি আহিছে। এতিয়া যদি সেই মানুহগৰাকীক এইজনী মানুহৰ লগত কম্পেয়াৰ কৰা যায়, সেইটো ভুল কথা হ'ব নহয়, হয় কি নহয় কোৱা? আৰু এটা কথা, যেতিয়া এজনী ছিংগল মাদাৰ হৈ পৰে নহয়, ডেম কেয়াৰ হৈ যায় মানুহগৰাকী। কাৰণ তেতিয়া কোনে কি কৈছে চাবলগীয়া নাই, মোৰ সন্তানটোক মই কাম নকৰিলে মোৰ সন্তানটোৱে ভাত খাবলৈ নাপাব, কাপোৰ পিন্ধিবলৈ নাপাব, হয়নে? সন্তানটোৰ কাৰণে যিজনী মহিলা মানে ছিংগল মাদাৰৰ কথা কৈছোঁ, মানে পেৰেণ্টৰ কথা মানে কৈছোঁ, আৰু তেওঁ জীয়াই থাকিব, সেই মহিলাগৰাকী আকৌ সাহসী হৈ পৰে নহয়। আৰু সাহসী মহিলাখিনিক আকৌ সমাজে অকণমান গ্ৰহণ কৰিবলৈ টান পায়। গতিকে আন একো নোৱাৰিলেও কেৰেক্টাৰত তোমাক টানিবই। গতিকে সেই মহিলাগৰাকীক কেনেকৈ তেওঁ আগবাঢ়ি যাওঁতে পিছলৈ টানি আনো, সেই বস্তুটো হৈ যায় নহয়, তেতিয়া সেই মহিলাগৰাকী মানে পূৰা বদনাম চদনাম কৰি মানে শেষ কৰি দিয়ে। আৰু যিখিনি মানুহে সেই বদনামক শ্বেয়াৰ নকৰি আগুৱাই গুচি গৈছে, সেইখিনি কিন্তু লাইফত সফল হৈ গৈছে। আৰু যিখিনি ৰখি গৈছে তেওঁলোক ডিপ্ৰেশ্যন গুচি গৈছে বা কিবা তেনেকুৱা ধৰণৰ তেওঁলোকৰ লাইফটো অলপ বেলেগ ফালে গুচি যায়গৈ। না, আজিৰ তাৰিখত এই বস্তুটো কিন্তু এটা ডাঙৰ প্ৰব্লেম এটা হৈছে। মই বহুত চাইক'লজিষ্টৰ লগত কথা পাতোঁতেও এই বস্তুটো তেওঁলোকৰ পৰা পাইছোঁ যে বিয়া হোৱাৰ পিছত এগৰাকী মাতৃ বা এগৰাকী পত্নী তেওঁলোকো যথেষ্টখিনি অকলশৰীয়া হৈ যায় কিন্তু, আৰু সেইখিনি কথা তেওঁলোকে আলোচনা কৰিবলৈ খুব টান পায়, নোৱাৰে, সমাজ ব্যৱস্থাই নিদিয়ে, কাৰ লগত পাতিব সেইটো এটা প্ৰশ্ন হৈ যায়। টাইম কিন্তু নিদিয়ে। এইটো এটা ডাঙৰ চাইক'লজিকেল ট্ৰমা এটা যিটো হৈ আছে, যাৰ কথা একদমেই আলোচনা হোৱা নাই। এইটো আলোচনা নহ'ব, মানে নহয়। আৰু যদি তুমি আলোচনা কৰিবলৈ যোৱা, তাইহে মাক হৈছে আৰু তাইহে হৈছে আৰু আমিবোৰ মাক হোৱাই নাই। স্বয়ং যদি এজনী ছোৱালীয়ে কয়, ধৰা আফটাৰ মানে বাচ্ছাটো জন্ম হোৱাৰ পাছত যদি কয় যে মোৰ হাজবেণ্ডে এনেই বাচ্ছাটো হোৱাৰ পাছত ডেফিনেটলি ল'ৰাটোৰ মানে হাজবেণ্ডৰ পত্নীতকৈ বাচ্ছাটোৰ প্ৰতি মৰম আহিবই। সেইটো সময়ত কি হয়, প্ৰত্যেক ঘৈণীয়েকৰ এইটো ফিল হয়, মানে এই বাচ্ছাটোক যেতিয়া মৰম এটা বেছি হৈ যায় ন, সেইটো অকণমান ধৰ অকলশৰীয়া ফিল এটা আহি যায় দেই। সেই বস্তুটো পাত্তা দি মানে তেতিয়া এইটো অনুভৱ হয়, কাৰণ মই সেইটো অনুভৱ কৰিছোঁ। মোক পাত্তাই নিদিয়ে তেতিয়া, না মোক ঘৰত, চব মোৰ ছোৱালীজনীক লৈ ব্যস্ত। সেই বস্তুটো অৱশ্যে মই ভালো লাগে তেতিয়া কিছুমান মানুহ এনেকুৱা আছে, খুব ভাবুক মানুহবোৰৰ কথা কৈছোঁ দেই, কোনো কাম বন নোহোৱা মানুহখিনিৰ কথা কৈছোঁ। মানে কাম বন মানে কোনটো কথা কৈছোঁ, যিয়ে নেকি আদৰত আছিল, আদলোৱা, মাকৰ ঘৰতো আদৰত ডাঙৰ হৈছে, লাভ মেৰেজ কৰি গিৰিয়েকৰো বহুত মৰম পাই আছে। আফটাৰ বাচ্ছাটো জন্ম হোৱাৰ পাছত আকৌ তেওঁ অনুভৱ কৰিছে মৰমখিনি ভাগ হৈ গৈছে, চব বাচ্ছাটোলৈকে চাই আছে। সেই মানুহগৰাকী বেছিকৈ কিন্তু অকলশৰীয়া অনুভৱ কৰে। সেইটো ইমান এটা ইছ্যু হয় বুলি মই এটা মানে সেইটোত 5% মানৰ লগত হয় চাগে এই বস্তুটো। কিন্তু চাবলৈ গ'লে মই এটা কথা কওঁ, সেই অকলশৰীয়াটোক মই হেৰি বুলি নাভাবোঁ দেই, কি কয় মানে বহুতৰ লগত হৈছে বুলি নাভাবোঁ। কিন্তু অকলশৰীয়া কেতিয়া অনুভৱ কৰে জানা, এজনী মহিলাই মানে গিৰিয়েকৰ ঘৰত যেতিয়া গিৰিয়েকৰ ছাপোৰ্ট নাপায়। বাচ্ছাটোক বেছি মৰম কৰিছোঁ, সেইটো বেলেগ কথা, সেইটো নিজৰে বাচ্ছা, সেইটো বা মৰমখিনি ভাগ হৈছে, সেইটোত মানে কি আৰু বাচ্ছাটোক চবে বেছি, এনেও বাচ্ছা এটা হোৱাৰ পাছত মোৰ এতিয়া যদি মোক কয় প্ৰথম প্ৰায়ৰিটি কি বুলি ক'লে, মই মোৰ হাজবেণ্ডতকৈ মোৰ ছোৱালীজনীৰ কথাই ক'ম। সেইটো প্ৰত্যেকৰে কথা। সেইটো কাইলৈ তুমি যদি দেউতাক হ'বা, তুমিও সেইটো কথা ক'বা। তোমাৰ ক্ষেত্ৰত যদি তোমাৰ দেউতাই যদি কয় তোমাৰ মাতকৈ তোমালোক দুটাৰ কথা ক'ব, সেই বস্তুটো প্ৰত্যেকৰে আহিব। এতিয়া আহি গৈছে গিৰিয়েকৰ ঘৰত যে অকলশৰীয়া হয়, এইটো সম্পূৰ্ণ দায়ী গিৰিয়েকজন। গিৰিয়েক এজনী ছোৱালী ঘৰলৈ গুচি আহিছে, এখন ঘৰ এৰি থৈ গুচি আহিছে, যি ধৰণে বিবাহ, ঘৰৰ সন্মতি সপক্ষেই হওক বা বিবাহ যেনেকেই তুমি নানা, তোমাৰ ওচৰলৈ আহি গৈছে, সেই ছোৱালীজনীক যদি তুমি বিয়াৰ পাছত সেই সন্মানকণ দিব নাজানা, সময়কণ দিব নাজানা, সেইজনী ছোৱালী ডিপ্ৰেশ্যনত যোৱাটো স্বাভাৱিক। আৰু সেই ছোৱালীজনী মানে হতাশগ্ৰস্ত হোৱাটো স্বাভাৱিক। আৰু এইটো হৈছে, আৰু এইটো এটা ডিভোৰ্চৰ এটা কাৰণ। কিন্তু আজিকালি আৰু এটা বস্তু খুব পপুলাৰ হৈছে যে মি টাইম বুলি যিটো আমি কওঁ। মই ছোৱালীৰ ক্ষেত্ৰত এইকাৰণে কৈছোঁ কাৰণ ল'ৰাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ আগতেও এনেকুৱা হয়, তাক বৰ বেছি আমি ৰোমেণ্টিচাইজো কৰা নাছিলোঁ। কিন্তু ছোৱালীৰ ক্ষেত্ৰত আজিকালি দেখিছোঁ ছ'চিয়েল মিডিয়াটো হয়, ফুৰিবলৈ অকলে যায়,
অকলে থাকি ভাল পায় এটা ধৰণে এনেকুৱা হৈ গৈছে যে তেওঁলোক কাৰো ওপৰত নিৰ্ভৰশীল নহয় তেওঁলোকে অকলেও ইচ্ছা কৰিলে কৰিব পাৰে এই বস্তুটো ভাল হৈ আছেনে আপুনি ভাবেনে সেই বস্তুটো ভালৰ দিশত গৈছে এতিয়া মই মি টাইম বুলি ক'লে মই তেনেকুৱা ধৰা মই অকলশৰে ঘূৰোতো কামমানত মই ঘূৰোতে এনেই ফুৰিবলৈ গ'লে মোৰ এইটো এনেকুৱা নাই যে মোৰ বহুত টকা নাই মই অকলে ফুৰিবলৈ গৈছোঁ বিদেশ ফুৰিবলৈ গৈছোঁ কিবা গৈছোঁ অকলশৰে টাইম লাগে দেই টাইম লাগে সেই বুলি মানে চবখিনি চাব লাগিব সেইটো মি টাইম বুলি যে কয় সেইখিনি কি জানা আমাৰ নিচিনা ঘটিৰাম বাতিৰাম মানুহৰ কাৰণে নহয় দেই এটা কথা কৈছোঁ এই যিখিনি ছোৱালীয়ে আমাৰ নিচিনা লেভেলৰ ঘৰৰ কথা কৈছোঁ নিম্ন মধ্যবিত্ত ঘৰৰ কথা কৈছে মি টাইম বুলি অকলে ফুৰিবলৈ যোৱা ন তুমি অকলে কৈছা নে কাৰোবাৰ গেঙৰ লগত ধৰা ছোৱালীৰ লগত ফুৰিবলৈ যোৱা কথা মই কৈছা অকলে কৈছো একদম অকলে সেইটো নাযায় এনেই চলোৱা। এইটো তোমাক যদি চোৱা ইনষ্টাগ্ৰাম আৰু এই সেইটো দেখাবলৈ ফেচবুক দিয়ে দেখাবলৈ কোনো সাহস নকৰে গৈ আছে গ্ৰুপতে অঁ, চাগে সেয়া। খালি ফটোখন এইটো অকলে মোৰ দিছে টাইম এইটো নোৱাৰে সাহস সিমানখিনি যদি সাহস হ'ল হয় অ, সিমানখিনি যদি এজনী ছোৱালীয়ে কথাটো কৈছোঁ দেই সিমানখিনি যদি সাহস থাকিলে হয় যে মই অকলে গৈছোঁ হোটেলত থাকিছোঁ কৰিছোঁ সিমানখিনি যদি সাহস মহিলাৰ থাকিলে হয় আজিকালি অন্ততঃ এই মোক সম অধিকাৰ লাগে বুলি সেই মহিলাই চিঞৰিব নাযায় মই ক'লোঁ এষাৰ কথা যিজনী মাইকী মানুহে অকলে এখন হোটেলত গৈ নিজৰ অৰ্ডাৰ পচন্দৰ মানে অৰ্ডাৰ বস্তুটো খাব পাৰে সেই মহিলাগৰাকীয়ে মোক অধিকাৰ লাগে বুলি চিঞৰিব নাযায় উম, কথাটো গম গম পাইছানে পাইছো হয় সঁচা গতিকে এইবোৰ যে কৈছে মি টাইম কিবা টাইম এইবোৰ ইনষ্টাগ্ৰামৰ ফেচবুকৰ জাষ্ট এটা হেৰিহে মানে কেপশ্যনহে এইটো মই নাভাবোঁ দেই আৰু ডাঙৰ ডাঙৰ মানুহবোৰৰ কথাটো বেলেগ হয়। এতিয়া ধৰা কাৰোবাৰ মান্থলি তোমাৰ ইনকম 1.5-2 লাখ টকা মানে লাখৰ ওপৰত গম আছে পাইছো। তেওঁলোকৰ লাইফষ্টাইলটো আমাৰ লগত নিমিলে উম, সেইগৰাকী মহিলাই হয়তো কামৰ প্ৰেছাৰত উম। তেওঁ কাম কৰিছে এটা বোলে নাই ব্ৰেক এটা আৰু। বোলে ব্ৰেক এটা লাগে অকলে গৈ মই ঘৰত থাকিলে কাম বন কৰিব লাগিব উম, মই গৈ অকণমান ভাল ঠাইত অকলে থাকি আহোঁ উম, সেইটো তেওঁলোক হয়তো হ'ব পাৰে তাকো টিভি চিভি দেখিছোঁ কাৰণে কৈছোঁ দেই উম, মানে নিজাকে কিন্তু প্ৰেক্টিকেলি তেনেকৈ পোৱা নাই উম, কিন্তু মই আকৌ কামত গ'লে অকলে যাওঁ কিন্তু উম। আপোনাৰ কাৰণে এইটো স্বভাৱ মই ভয়ে নকৰোঁ নহয় অকলে ঘূৰি ফুৰোঁ নিচিনা যে অকলে মই এতিয়া মই যিমান ধৰা ট্ৰেইনিং চেইনিং যে দিওঁ মোৰ ড্ৰাইভাৰটো থাকে উম, ড্ৰাইভাৰজন থাকে আৰু যদি মই তেওঁ যদি নাথাকে মানে মানে ভিনদেউটো যদি উম, আমাৰ ছোৱালীজনীৰ লগত থাকিব উম, লাগিবতো উম, ভিনদেউটো নোৱাৰেই যাবলৈ তেতিয়া কিন্তু মই অকলে ঘূৰোঁ উম, যদি মানে বহুত দূৰ হয় তেওঁ নিজে বাছত তুলি থৈ যাবহি তাত মানুহবোৰ পাওঁ উম। বা হোটেলতে হওক বা চাকৰি হাউচতে হওক কিন্তু অকলে থাকোঁ মই আপোনাক আৰু কেইটামান প্ৰশ্ন সোধো দেই যে আপুনি এনেকুৱা এগৰাকী মহিলা হয় যি আপোনাৰ একদম সেই সৰু কালৰ পৰাই আপুনি স্বতঃস্ফূৰ্তভাৱে কালচাৰেল লাইনটোৰ লগতো জড়িত সমাজখনৰ লগতো জড়িত আৰু আমি আগতেও আপোনাৰ লগত কথা পাতোতে আপুনি এইখিনি কৈছিল যে আপুনি মানুহক লগ পাই আজি পৰ্যন্ত আপুনি মানুহৰ পৰা কাহিনী শুনে কিছুমান নতুন ট্ৰেণ্ড আহিছে সমাজত মই আপোনাক সুধিম আপুনি মোক ক'ব যে আপুনি কি ভাবে যে এটা ট্ৰেণ্ড এনেকুৱা হৈছে আজিকালি ছোৱালীবোৰে ভাবে যে মই এটা থেৰাপি ছেশ্যনে পইচা দি লৈ ল'ম পইচা নোহোৱাকে এটা সম্বন্ধত থাকাতকে কি তাৰ মানে কথাটো অলপ বেলেগ মই আপোনাক কৈ আছো কেনেকুৱা মানে অঁ। যে এজনী ছোৱালীয়ে আজিৰ তাৰিখত এটা থেৰাপি লৈ ল'ব মানে ইয়াৰ পৰা চাইকলজিষ্ট এজনৰ পৰা যে মোৰ মেণ্টেল হেল্থটো এনেকুৱা ঠিক কৰি দিয়ক মই পইচা দিম কিন্তু মই পইচা নিদিয়াকৈ এটা সম্বন্ধত নাথাকোঁ সেইটো কি কথা আকৌ তাৰমানে সম্বন্ধটোতকৈ থেৰাপিটো বেছি বেছি বেটাৰ সেনেকুৱা এটা ধাৰণা আজিৰ তাৰিখত সমাজত ক'ৰবাত নহয় ক'ৰবাত আলোচনা হয় আলোচনাহে হয় প্ৰেক্টিকেল লাইফত নহয় ভাইটি এইটো সম্ভৱেই নহয় হয়তো কোনোবাই নিজকে বহুত কিবা কিবি দেখাবৰ আকৌ কাৰণে চাগে ইনষ্টাগ্ৰামে নহয় চোৱা কোন এটা কথা সম্বন্ধ নোহোৱাকৈ কোন মানুহ থাকিব পাৰিব কোৱাচোন তুমি এটা কথা কোৱা মানুহ মাত্ৰেই মানে চবকে মৰম লাগে চবকে লগ লাগে আৰু যিগৰাকীয়ে ক'ব যিগৰাকীয়ে ধৰক কৈছে যদি তুমি যদি কাৰোবাক দেখা পাইছা তেওঁ চাগে ঠিকছে লাট খালে লাইফত তেওঁৰ লাইফত তেওঁ বহুত ঠগ খালে ঠগ খোৱা মানুহগৰাকীহে ক'ব যে মোক এতিয়া আৰু হৈ গ'ল চব মই একে জীৱনত তিতা মিঠা কেঁহা চব পালোঁ এতিয়া মোক আৰু মেণ্টেল হেল্থৰ কাৰণে মোক টেবলেট দিয়ক খাওঁ কি কৰোঁ মোক আৰু সম্বন্ধ নালাগে তেওঁ সেইখিনি পাই অহাৰ পাছতহে ক'ব কিন্তু নতুনকৈ মানে যি একো পোৱা নাই সম্বন্ধত সেই তেনেকুৱা ল'ৰাই হওক ছোৱালী হওক এষাৰ কথা ক'ব নোৱাৰে কিন্তু যিগৰাকীয়ে মানে তুমি জানিবা যিগৰাকীয়ে কৈছে তেখেত চাগে মানসিকভাৱে তেওঁ বহুত কষ্ট পাই পেলাইহে চাগে এইষাৰ কথা কৈছে আৰু এটা বিৰাট আজিকালি হৈছে মেন হিটাৰ পুৰুষ বেয়া পায় মানে দেখিব নোৱাৰে পুৰুষক এই যিখিনি মানুহে বেছিকৈ বেয়াকৈ তেওঁলোকে বেছিকৈ লুকাই লুকাই কোনে মোক ভাল লাগিছে বুলি ড্ৰেছ কৰে কি কথা কোৱা কোনে পুৰুষ ইতেনে এইবোৰ কথা এইবোৰ মানে ইনষ্টাগ্ৰাম আৰু মানে মই কথা কৈছোঁ পুৰুষ বেয়া পায় ন' ডাউট পুৰুষ তুমি বেয়াই পোৱা তুমি যদি বেয়াই পোৱা মই এটা কথা কৈছোঁ ধুনীয়াকৈ সাজি কাচি কোনে ভাল বুলি ক'লে তোমাক যদি কোনে বৰ ধুনীয়া লাগিছে দে ৱাও লাইকটো কিয় মাৰা এইবোৰ কি জানানে মই ক'লোঁ নহয় কিছুমান মানে কি হয় নিজকে আধুনিক
আৰু হেৰি দেখাবৰ কাৰণেও বহুতে কিবা কিবি কাৰণ কিন্তু মই এইটোত হেৰি নহয় দেই যে মই এইটো নকওঁ মই পুৰুষ বেয়া পাওঁ বা মই চবতে ভাল আছে চবতে বেয়া আছে মই ভালো পাইছোঁ বেয়াও পাইছোঁ মানুহ এজন যেতিয়া ল'ৰা ছিংগল হৈ থাকে সাধাৰণতে কয় সি বিৰাট ফ'কাছড উম, মানে মই মোৰ নিজৰ ক্ষেত্ৰত কওঁ আকৌ তোমাৰ কাহিনী শুনিম যে যেতিয়া ধৰক মই ছিংগল থাকোঁ বোলে মই নাভাবোঁ যে সময় দিব লাগে কিবা দিব লাগে তেতিয়া বেয়া ফ'কাছড হ'ব মন যায় যে একদম কাম কৰি থাকোঁ একো হেঁচা নাই বা কিবা নাই ৰুম এটাত সোমাই থাকিলেও মোৰ আপত্তি নাই উম, সেই সময়ত ল'ৰাজন পূৰা ফ'কাছড হৈ কেৰিয়াৰ এটা বনোৱা উম, কৰে উম। এজনী ছোৱালী যেতিয়া ছিংগল হয় বা অকলে থাকে তেতিয়া মানুহে কয় তাইৰ লগত কিবা প্ৰব্লেম হৈছে এইটো মানে কি এইখিনি কিন্তু মানুহৰ এটা কি ক'ব মেণ্টেলিটি মানুহৰ মানে মানসিকতালৈ আহি গৈছে ন এইটো মই এটা কথা মেণ্টেলিটিৰ কথা কৈছোঁ এতিয়া মই যে তুমি এইবোৰ শব্দ শুনিছা নাই নাজানো কাৰণ মই অকলে অকলে ঘূৰো নহয় মইতো অকলে থাকি ভাল পাওঁ মই নাহাঁহো তেনেকৈ মই খুব কম হাঁহো দেই আজি তোমাৰ লগত এনেকৈ ধেমালি কৰি গৈছোঁ মোৰ লগত কিন্তু আপুনি তামাম হাঁহে কিন্তু মোৰ মানে সেই পৰিৱেশটো মোৰ হ'ব লাগিব মোৰ ঘৰত তুমি যদি মোৰ ভণ্টিহঁতক সোধা তই কিয় মন মাৰি থাক তই কিয় খং কৰি থাক মোৰ বোলে কপালত থুপনাবলৈ মই হেৰি হৈ থাকে কি কয় এনেকৈ থাকোঁ বুলি কয় দেই মই মানে এই বস্তুটো কয় ছোৱালীজনীয়ে কয় মা তুমি কিবা খং কৰিছা নেকি দেই কিন্তু পৰিৱেশটো আহিব লাগিব কথাখিনি এতিয়া ভাল লাগিছে কথাখিনি পাতিছোঁ আমি হাঁহি কথা পাতিছোঁ এনেকুৱা নহয় যে মই অনবৰত খঙতে থাকোঁ এতিয়া মই যে কিবা মানে অকলে কামবোৰ কৰি ভাল পাওঁ তোমাৰ যদি টিম এটা নাপাওঁ এটা টিমত যদি এটা গাধৈ এসোপাক লগত গৈ কাম কৰাতকৈ গাধ বুলিয়ে কৈছোঁ আৰু দেই ঠেলা গৰুৱে গাধৈ এসোপাৰ লগত কাম কৰাতকৈ অকলে কৰাই ভাল দিয়াচোন অকলে কাম কৰিবলৈ যাওঁতে মোক কি নাম দিছিল জানো মতা দাং কিমান বেয়া শব্দ শুনিছোঁ ভাবা এই যদি ইমান দাং কাটি অকলে চব কাম কৰে আৰু তেনেকুৱা অৱস্থাতে মোক ভিনদৈ দেখিছে মানে অকলে কাম কৰি থকা অৱস্থাতে দেখিছে গতিকে সেই বস্তুটো হৈছে মানুহৰ মানে ল'ৰা নাইকিয়া ঘৰৰ ছোৱালী মই কৈছোঁৱে তুমি জানাই ল'ৰা নাইকিয়া ঘৰৰ ছোৱালী আমি অকলে চব কাম কৰোঁ সেই বস্তুবোৰৰ কাৰণে মানে আহি যায় তুমি কোৱাটো সত্য ছোৱালীজনী যদি অকলে কাম কৰিব বিচাৰে নিজৰ গ'লটোক ফ'কাছ মানে লৈ লয় যে মই এইটো কাম কৰিমেই তেতিয়া যে ছোৱালীজনীয়ে মনে প্ৰাণে কামটোত দিব তেতিয়া মানুহে কয় মানে তাই বেছি কৰিছে নহ'লে তাইৰ লগত কিবা এটা বেয়া হৈছে সেইটো মানে সেই ধাৰণাটো মই দেখিছোঁ কিয় এনেকুৱা হয় যে মই যদি ল'ৰাটো হৈ মই অকলে কামটো কৰিবলৈ ফ'কাছ হৈ আছোঁ মই যদি ভালকৈ কৰিব পাৰিছোঁ তেতিয়া ঠিক আছে ই বেলেগ ডিটাৰমাইণ্ড ছোৱালীৰ ক্ষেত্ৰত কিন্তু সেই বস্তুটো বিৰাট অপজিট নাই তাইহে হৈছে তাইহে নোহোৱা একেবাৰে হৈছে তাই গোটেই পৃথিৱীখন ফালি এই পেলাব বস্তুটো কিন্তু আমাৰ অসমীয়া সমাজত বহুত আছে ন যে ল'ৰা হওক ছোৱালী হওক এইটোত কিন্তু এটা একতা আছে আমাৰ অসমীয়া সমাজে কেতিয়াও ল'ৰা আৰু ছোৱালীক বেলেগ ধৰণে নাচায় যেতিয়া তলত টানিব হয় চালা কৰিব আহিছ কিনো কৰিবি তই কিনো ফালিবি এইটো কথা কয় আৰু এটা কথা মই তোমালোকৰ এই শ্ব'টোৰ জৰিয়তে কৈছোঁ সেই মহিলাসকলক কৈছোঁ যিসকলে মোৰ লগত কাম কৰি আছে আৰু বিশেষকৈ জানা মই কিবা কিবি ট্ৰেইনিং যে দি থাকোঁ যে বহুত মহিলাই কিয় কাম কৰিবলৈ আহে জানানে গিৰিয়েকক দেখাবৰ কাৰণে কাম কৰিবলৈ আহে বা বয়ফ্ৰেণ্ডক দেখাবলৈ কাম কৰিবলৈ আহে যিখিনি পুৰুষ মহিলাই আনক দেখাবলৈ কাম কৰিবলৈ আহেনে সেইখিনি লাইফত কিন্তু ছাকচেছ হ'ব নোৱাৰে সেই মানুহজনে ভালকৈ মাতি দিয়াৰ লগে লগে পাহৰি যায় কাম চাম নাইকিয়া হৈ যায়গৈ কিন্তু যিসকলে নিজৰ কাৰণে কাম কৰিবলৈ আহে সেইসকল কিন্তু ছাকচেছ হয় কথাটো গম পাইছানে এতিয়া মোৰ কাৰণে মই কাম কৰি আছোঁ এতিয়া মই কামক দেখাবলৈ কাম কৰা নাই বা মই লিখি ভাল পাওঁ সেইটো মই নিজৰ কাৰণে কৰিছোঁ মই কামত দেখাবলৈতো কৰা নাই সেই বস্তুবোৰ যদি প্ৰত্যেকে ভাবে যে মই নিজৰ কাৰণে কৰিম তেতিয়াহ'লে সকলো ছাকচেছ হ'ব এই বস্তুটো এতিয়া আপুনি কি ক'ম মই মানে এটা ৰেপিড ফায়াৰ টাইপ বস্তু এটা বনাই থৈছোঁ যে পুটুককৈ আৰু আনচাৰ্ছবিলাক যে আজিকালিৰ সমাজত আমি দেখিছোঁ বিয়া আৰু ছিটুৱেশ্যনশ্বিপ এটা বস্তু আছিল যাৰ কথা আমি সক্ৰিয়ভাৱে আলোচনা কৰিছোঁ ছিটুৱেশ্যনশ্বিপ এনেকুৱা এটা বস্তু য'ত প্ৰেমো নহয় সম্বন্ধত আহিবও নোখোজোঁ সেই ভাল লাগে কিন্তু ভাল পাবলৈ ৰেডি নাই এতিয়া বিয়া সেই ভাল পাওঁ কিন্তু পাবলৈ ৰেডি নাই আৰু লিভ ইন এই তিনিটাৰ ভিতৰত আপুনি কোনটো ভাবে যে এই প্ৰজন্মকো কিপিং ইন মাইণ্ড যে আপোনাৰ এটা অভিজ্ঞতাও হৈছে আপুনি নিজে পৰিয়াল চলায় এই তিনিটাৰ ভিতৰত আপুনি কোনটো ভাবে যে এই 20-30 বছৰৰ ভিতৰত থকা ল'ৰা ছোৱালীয়ে প্ৰিফাৰ কৰিব লাগে 20-30 বছৰ ভিতৰত প্ৰথমতে কেৰিয়াৰটো তাৰপাছত এনেই চব ভাল লগাবোৰ নিজৰ ওচৰলৈ আহিব কাৰণ চবেই সমাজ পাতি বাস কৰিবই লাগিব কাৰণ কোনোৱেই নিজৰ সমাজখনক তোমাৰ মানে পিছ দি পেলাই বা তেওঁলোকৰ পৰিয়ালটোক না কৈ আগবাঢ়িব নোৱাৰে সময়ত বিয়াখনটো হ'বই লাগিব কিন্তু চবতকৈ আগত কেৰিয়াৰটোৰ পিছত চবখিনি হৈ যাব কিন্তু লিভিং টুগেডাৰ থকা মানুহজনীৰ লাষ্টততো বিয়াৰ কথাই চিন্তা কৰিব তাৰমানে যদি কওঁ 10 বছৰ সুখত লিভিনত থকা
আৰু 40 বছৰ কষ্টৰ দি পাৰ কৰি ধুমুহা পাৰ কৰি বিয়াত থাকা কোনটো বেটাৰ এই বৰ ডাঙৰ কুৱেশ্যন সুধিছা হেৰি কি কয় 10 বছৰ একদম সুখী হৈ লিভ ইন ৰিলেশ্যনশ্বিপত থাকা আৰু 40 বছৰ ধুমুহা চুমুহা পাৰ কৰি এটা বিয়াত থাকা এটা কথা কওঁ এই 10 বছৰ লাভত থাকিলে ভালো থাকিলে তাৰপিছত এই স্মৃতিটো কন্দুৱাব গতিকে লাইফতো কান্দিবই লাগিব গতিকে 40 বছৰ একেলগে কান্দাটোৱে ভাল হ'ব কিয় কৰে লিভিংটো লাগে কান্দিছোঁ যে কান্দিবতো লাগিবই গতিকে লিভিংডাল কিয় বিয়া বাৰু হৈ 10 বছৰ হাঁহি 30 বছৰ আৰু কান্দিব আছে যিয়ে নহয় কান্দিলেতো সেইটোকোতো কন্দুৱাম ন যোনটো থাকিব মই কন্দুৱা ভিক্টিমটোৰ হৈ মই কৈছো কান্দিলে মানে এনেকৈ যাব লাগিব কান্দিলে একেলগে কান্দো তুমি ভাবিবা তুমি নাভাবিবা যে এজন মানুহ যেতিয়া খুব খঙাল হয় বিয়াৰ পাছত যে অকল যে মহিলাগৰাকী যে টৰ্চাৰ হয় বা এনেকুৱা নহয় দুইজনৰে এইটো কষ্ট হয় কিন্তু যিবোৰ হৈছে কিবা হৈছে এইবোৰ যে কান্দা কাটাটো যে মোৰ মতে এইটো কান্দিলে কিয় অকলে কান্দিম ভাই কন্দুৱাম আৰু যদি কান্দিব লাগিবই পিছত গতিকে কিয়নো 10 বছৰ সুখত থাকিবলৈ সেইখিনি বেলেগ কৰিম যদি 10 বছৰ সুখত থকা গৈ পেলাই সমাজৰ পৰা মই গঢ়িতা খাওঁ মানে মোক সমাজে গালি দিয়ে গালিনো মই কিয় শুনো তাতকৈ সেই 10 বছৰ মই কেৰিয়াৰটো বনাওঁ কেৰিয়াৰ বনাই কৰি লৈ লিভিং বাদ দি পিছত আৰু বোলে হাঁহা কান্দা যি হয় হ'ব আৰু বিয়াই হওঁ আৰু বেছিকৈ অশান্তিদায়ক কি হ'ব যে মই অকলশৰীয়াভাৱে থাকি মানুহক বুজোৱা যে মই কিয় অকলশৰীয়াকৈ আছোঁ নে এটা সম্বন্ধত থাকি সেই সম্বন্ধৰ ঠেকা হেঁচাবোৰ খাই পাৰ কৰি সেই সম্বন্ধটোতে থকাটো কোনটো বেছি কথা দুইটাই কষ্টকৰ কাৰণ ভিৰৰ মাজত থকা অকলশৰীয়া মানুহখিনি বহুত কষ্টত থাকে আৰু অকলে এটা কথা অকলশৰে থকা মানুহজনৰ এটা প্লাছ পইণ্ট ক'ত জানানে তেওঁক আকৌ ডেম কেয়াৰ হৈ যায় না যোনে যি কৈছে বাদ দিয়া তেওঁ নিজৰ কেৰিয়াৰটোক ফ'কাছ কৰিব পাৰে কোনোবাই বুজিলে বুজিবি নুবুজিলে নাই তেওঁ মেণ্টেলি বহুত ষ্ট্ৰং হৈ যায় মেণ্টেলি ষ্ট্ৰং মানুহজনৰ কাৰণে অকলশৰে থকাটো ভাল আৰু যিসকল মানে ধৰা হেৰি হৈছে মানে সাহস নাই সেইটো ক'বলৈ তেওঁলোকে সেই সমাজৰ কথাখিনিয়ে মানিব ন কিন্তু দুখটো কিন্তু মানে হেৰি হয় যিজন মানুহে অকলশৰে থকা মানুহজনো ডেম কেয়াৰে হ'ব গতিকে তেওঁ সেইটো ডেম কেয়াৰ মানুহজনৰ কাৰণে সেইটো ভাল বুলি কৈছোঁ অকলশৰে থাকি কিয় অকলশৰে আছ মন যোৱা নাই বিয়া পতা নাই এইটো কথাটো গম পাইছানে গতিকে সেইটো সেই মানুহজনৰ সেই ছোৱালীজনীৰ মানসিকতাৰ ওপৰত ডিপেণ্ড কৰিব আৰু এটা এনেকুৱা বস্তু যে পুৰুষে মহিলাৰ প্ৰেমৰ কথা বুজি নাপায় এইটো কথা ক'বলৈ গ'লে কেতিয়াবা মহিলাই পুৰুষৰ প্ৰেমৰ কথা বুজি নাপায় দুজনৰ এটা উদাহৰণ দিয়ক না চোৱা এতিয়া মই ক'ম মই ফোনটো কৰিলে মই মানে ভাত খালানে মই যদি মই কাম কৰি আছোঁ এওঁ কাম কৰি মই যে ভাত খা এই থোৱা ফোনটো ক'লে কিন্তু মোৰ দৃষ্টি দিছিল মই কেয়াৰ কৰিলোঁ তেওঁক মই কাম কৰি থাকোঁতে যদি তেওঁৰ ফোনটো আহে তুমি ভাত খালানে মই ক'ম বা মই ইমান কেয়াৰ লৈছে মোৰ কাৰণে সেইটো তেওঁ যে মোক খবৰ ল'লে মোৰ কাৰণে সেইটো তেওঁৰ প্ৰেম আৰু তেওঁৰ কাৰণে প্ৰেম কেতিয়া হ'ব তেওঁ হয়তো যেতিয়া বিপদত পৰিব বা কিবা হ'ব মই মনত পেলাইছোঁ তেওঁ আজৰি হোৱাৰ পাছত তেওঁ মোক মনত পেলাইছে সেইটো তেওঁৰ কাৰণে প্ৰেম পুৰুষজনৰ কাৰণে সেইটো প্ৰেম হ'ব আৰু মহিলাগৰাকীৰ কাৰণে মোক আৱৰি ৰাখিছে কেয়াৰ লৈছে এইটোৱে প্ৰেম কিন্তু মই এইটো একদম সৰু কথাহে কৈছোঁ দেই আচল প্ৰেমৰ ডেফিনেশ্যন মই সেইটো কথা ক'বলৈ দেই হেৰি ক'বলৈ যোৱা নাই কিন্তু আজিৰ তাৰিখত সেইটো হৈ পৰিছে এই আত্মাৰ মিলন কাৰোবাক দেখি মানে হেৰি হোৱা এই দুপাট্টাখন চিনেমাৰ নিচিনাকৈ উৰি যোৱা কিবা বেকগ্ৰাউণ্ডত তোমাৰ গান গোৱা এইবোৰ প্ৰথম অৱস্থাতহে হয় 2-3 বছৰ পিছত আৰু আফটাৰ বিয়া হোৱাৰ পাছত বা একেলগে লিভিঙত থকা অৱস্থাতে এই ধোঁৱা চাঙত উঠা বুলি কৈছে ধোঁৱা চাঙত উঠে সেই প্ৰেমবোৰ গতিকে মোৰ কথা ক'বলৈ চাগে ভাল নাপাব চাগে মানুহখিনিয়ে কিন্তু কথাটো হৈছে সেইখিনি হৈ গ'ল প্ৰেমটো মানে পুৰুষ আৰু নাৰীৰ প্ৰেমৰ মাজত এইখিনিতে থাকি যায়গৈ আৰু পুৰুষে দেখাব নোৱাৰে অন্তৰত থাকে পুৰুষে তুমি যাবা ক'ব ভাল পাইছা তুমি দেখাব পাৰিবা জানো কিন্তু ছোৱালীজনীয়ে প্ৰতিটো বস্তুতে এইটো তোমাৰ ভাল লাগিছেনে এখন কেনেকৈ দেখায় সেই বস্তুটো যদি ছাপ'জ ল'ৰা এটাই দেখাব লাগে যে ছোৱালী এজনীক ভাল পায় সেইটো কেনেকৈ বুজাব লাগে মানে তুমি অন্য একো কৰিব নালাগে তুমি ৰাতিপুৱা তুমি তেওঁ কি খাইছে কি পাইছে তুমি কেয়াৰটো ল'লেই হ'ল তেওঁ কি ভাল পাইছে কি কৰিছে তেওঁ প্ৰিয় কালাৰটো কি তেওঁ সেইখিনি জানিবলৈ চেষ্টা কৰাচোন প্ৰিয় তেওঁ কি খাই ভাল পায় সেইখিনি কৰাচোন তেওঁ বুজি পাব যে হয় তুমি তেওঁৰ বিষয়ে জানিব তুমি লৈছা কিন্তু এগৰাকী মহিলাই কিন্তু সেইখিনি কি জানা এই পুৰুষজনৰ ক্ষেত্ৰত ইমান চিৰিয়াছ হৈ যায় কেতিয়াবা যে 10 বছৰ আগত যে কেতিয়াবা ভালকৈ কৈছিল বেয়াকৈ কৈছিল এনেকুৱা ছোৱালীও দেখিছোঁ প্ৰথম দিয়া মেছেজটো এতিয়াও স্ক্ৰীনশ্বট মাৰি থৈ দিছে ফুল থৈ দিয়ে শুকাই যায়গৈ সেই বস্তুটো সেইখিনিয়ে মহিলাগৰাকী মানে স্মৃতি হিচাপে মহিলাগৰাকীয়ে সেইটো ৰাখি থ'ব পাৰে চব কথা মনত থাকে কিন্তু পুৰুষৰ এটা কথা এইখিনিতে কওঁ পুৰুষজনৰ কথাটো এইটোত আহিলে কাৰণ তেওঁৰ দায়িত্ব বহুত হয় সেই দায়িত্বত হয়তো পেন পেনাই থাকিব নোৱাৰে পেন পেনাই নাথাকিলে বুলিয়ে যে পুৰুষৰ প্ৰেমটো মিছা সেইটো নহয় দেই এতিয়া কামৰ দায়িত্বত থকা মানুহজনে এতিয়া ধৰা তুমি
মই ভাল মানুহ মানে ওপৰ লেভেলৰখিনি কথাটো ক'বলৈ যোৱা নাই, মই ৰিক্সাৱালা এজনৰ কথাই কৈছোঁ দেই। তেওঁ দিনটো হাজিৰা কৰি কষ্ট কৰি পৰিয়ালটোৰ কাৰণে যিখিনি লৈ গৈছে, বা ঘৈণীয়েকক গৈ পেলাই যদি তুমি ধৰা এই সৰু ট্ৰফি এটাই দিছা বা মিছল বুট এটাই দিছা, সেইটোৱে সেই মানুহজনৰ কাৰণে প্ৰেমৰ উপহাৰ, হয়নে নহয়? কিন্তু সেইটো এনেকুৱা মানুহো আছে, তুমি বহুত একদম পূৰা ধনী, তোমাৰ একো দিয়া নাই, মানে নিসংগ অনুভৱ, সেই মহিলাগৰাকীৰ কথা কৈছোঁ দেই। এনেকুৱা মহিলাও আছে যেনেকৈ গিৰিয়েকৰ টাইমেই নাই, চাবলৈ সময় নাই। তেতিয়া সেই মহিলাগৰাকীতকৈ এই ৰিক্সাৱালাৰ বা ঠেলাৱালাৰ সেই ঘৈণীয়েকজনে কিন্তু বহুত লাকি ফিল কৰে। কথাটো গম পাইছানে? এতিয়া মহিলাৰ কাৰণে পুৰুষজনৰ কেয়াৰটো বেছি, কেয়াৰটোতে প্ৰেমটো বিচাৰি পায়, আৰু পুৰুষজনেও কেয়াৰটো বেছি মানে বিচাৰি পায় যেতিয়া এই যে সৰু সৰু যত্নবোৰ, কিন্তু পুৰুষজনে নকয় সেইখিনি কথা। তুমি যদি হাতত মানে হেৰি কৰিছা, টাইম দিবলৈ শিকা, মই ক'লোঁ নহয় সৰু সৰু কথাবোৰ, কি খাই ভাল পাইছা, এইটো খাবানে, এইটো তেওঁ ভাল পোৱা বস্তুটো তুমি আনিছা, তুমি উপহাৰ দিব নালাগে, এইটো ভাত দেখিছোঁ খাবা নেকি, তেওঁ মোৰ কাৰণে কেয়াৰ লৈছে, মনত পেলাইছে যে, তুমি যে খবৰটো লৈছা সেইটোৱে তেওঁৰ কাৰণে, মোৰ কাৰণে এইটো খবৰ লৈছে, এইটো তেওঁ মানে সুখী আৰু এই বস্তুটোক লৈ। সেইখিনিতে পুৰুষ আৰু মহিলাৰ মানে পাৰ্থক্যটো দেখুওৱাৰ এটা মই হেৰি বুলি ভাবোঁ আৰু, যে এইটো এটা দেখুৱালে সুখী হৈ যায়। কিন্তু এনেকুৱাও নহয় যে মই পেনপেনাই থকাটো মই নিবিচাৰোঁ, আৰু মই পেনপেনাই থাকিলে বেয়া পাওঁ দেই। অনবৰতে যদি মোক যদি এতিয়া এওঁ কথাটো কৈছোঁ দেই, অনবৰতে যদি এতিয়া যদি মোক ফোন কৰি থাকিলে, কথা পাতি আছোঁ, খংটো উঠিলে হয় নাই কোৱাচোন? সেইটোৱে। আৰু সেই আজিকালি শব্দটোত ব্যৱহাৰ কৰে স্পেচ দিয়া বুলি, যে মোক নিজৰ স্পেচ এটা লাগে, আৰু তাক ইমান নেগেটিভ এনেকুৱা এটা ভয় লাগি যায়। নাই, স্পেচটো দিবই লাগিব, চোৱা, কিন্তু লাগিবই লাগিব। এতিয়া চোৱা, মই মোৰ ব্যক্তিগত কথাখিনি কৈছোঁ দেই, মই কেতিয়াও মোৰ হাজবেণ্ডৰ মই মোবাইল চেক নকৰোঁ, কাৰণ জানো তেওঁ এই লাইনত আছে, কাম কৰিছে, কি কৰিছে, মই জানিব লগা বিষয়ো নহয় সেইটো। মই জানো তেওঁ মোৰ ওপৰত মোৰ বিশ্বাস আছে, তেওঁৰ ওপৰত, আৰু তেওঁ কেতিয়াও মোৰ মোবাইল চেক কৰা নাই। মই এইটো বুলি নহয়, আমাৰ বিশ্বাস আছে ইজনৰ ওপৰত, গতিকে এই বিশ্বাসটো থাকিব লাগিব। আৰু সেই জেঠিও ঠিক কৰিছে দেই, জেঠিও মাতিছে দেখিছা, এই বিশ্বাসটো যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সম্বন্ধটো জীয়াই থাকিব। মই শেষ প্ৰশ্নটো আপোনাক কৰোঁ, যে আপোনাৰ আগৰ ধৰক আপোনাৰ অভিভাৱকৰ পৰা এই সম্বন্ধৰ ৰিলেটেড কিবা এনেকুৱা উপদেশ যিটো আপুনি পাহৰিব খুজিব, কিবা সেনেকুৱা আছেনে? মানে পাপাই মোক উপদেশটো দি থৈ যোৱা নে, পাপাই মায়ে মানে মোক পাপা মায়ে মোক যিটো উপদেশ দিছিল আৰু দেই, উপদেশটো মই পাহৰিব খোজা উপদেশটো, মোক মানে কিছুমান ক্ষেত্ৰত কম্প্ৰমাইজ কৰিবলৈ শিকাইছিল। কম্প্ৰমাইজ মানে কোনটো, ধৰা মোৰ এইটো বস্তুটো ভাল লাগিছে, দোকানত গৈছোঁ, বস্তুটো ভাল লাগিছে, এইটো নহ'লে এতিয়াও হ'ব দে, এইটো পিছত লৈ দিম, বা এতিয়াতো এইটো ল'ব নালাগে। মই সৰু উদাহৰণ, মই লিপষ্টিক আগতে মই খুব কলেজত পঢ়াৰ পাছতে মই লিপষ্টিক লৈছোঁ দেই, কিন্তু এতিয়া মোৰ ছোৱালীয়ে এতিয়াই মানে অনলাইন কৰিবলৈ লৈছে, বা সেই বস্তুটো চিম্পল লিভিং হাই থিংকিং বুলি সৰুতে শিকাই দিছিল। মানে এই বস্তুটো মোক ভাল লাগিছে, বস্তুটো তই হেৰি, এতিয়া তই যি দিছোঁ তাকে ল, যেতিয়া এষ্টাব্লিছ হ'বি তেতিয়া নিজৰ মতে কৰিবি, এই কথাষাৰ মোক কৈছিল। আৰু এই বস্তুটো মই মোৰ ছোৱালীৰ ক্ষেত্ৰত মই দিব বিচৰা নাই। কিয় দিব, এইটো নহয় দেই, এইটো বুলি নহয় যে তেওঁলোকৰ টকা পইচাৰ অভাৱ আছিল, এইটো বুলি নহয়, তাৰমানে কেতিয়াবা অনুভৱ হয় সেইটো উপভোগ কৰিব নোৱাৰিলোঁ, সঠিক সময়ত মই উপভোগ কৰিব নোৱাৰিলোঁ। তাৰমানে এনেকুৱা নিচিনা, পাপাই অৱশ্যে এইটো প্লাছ পইণ্টো আছিল দেই, এই প্লাছ পইণ্টটো মোৰ ক'ত হ'ল জানানে, মই মানে কি হ'ল, মই ৰংচঙীয়া পৃথিৱীখন দেখিবলৈ উটি ভাহি যোৱা মানুহ নহয়, মানে এই বস্তু মই চবৰ লগতে মিলিব পাৰোঁ। মোৰ লগতে মোৰ ফ্ৰেণ্ডবোৰক দেখিছোঁ একদম পূৰা, তেওঁলোকে যিখিনি সময়ত আমি ধৰা মানে সাধাৰণ আমিতো চাদৰ মেখেলাহে পিন্ধিছিলোঁ আগতে স্কুলত, বোৱা চাদৰ মেখেলা পিন্ধি গৈছিলোঁ, সেই সময়ত মই পাটৰ মানে হেৰি আৰু খুব দামী ধৰা দামী পাটৰ মেখেলা পিন্ধি যোৱা ছোৱালীও আছিল, কিন্তু সেইবোৰক লৈ পেলাই কেতিয়াও কিন্তু হীনমন্যতাত ভোগা নাছিলোঁ। তাই পিন্ধিছে, আমি পিন্ধা নাই, এইবোৰ ক্ষেত্ৰত হোৱা নাছিলোঁ। আৰু আজিৰ তাৰিখতো মোৰ ফ্ৰেণ্ড চাৰ্কলত বহুত ভাল ভাল মানুহো আছে, একদম মানে সৰু মানুহো আছে, মই সৰু মানে কৈছোঁ আৰ্থিক দিশটোত মই সৰু কথা কৈছোঁ দেই, তেওঁলোকৰ লগত মই চবৰ লগতে মিলিব পৰা হ'লোঁ। মই দেউতাৰ এই বস্তুটোৱে মোক ভাবোঁ মানে সেই বস্তুটোৱে মোক ষ্ট্ৰং কৰিলে, কোনোবা এটা সময়ত কিন্তু বেয়াও লাগি যায় দে, মই সেইখিনি সময়ত উপভোগ কৰিব নোৱাৰিলোঁ। মই বিশেষকৈ হেৰি কি আছিল ৰ'বা, মোৰ এক্সকাৰ্ছন এইবোৰ যে আছিল যে, পাপাই এষাৰ কথা কৈছিল, যদি ক্লাছৰ মোক খালি এন্থ্ৰপ'লজিৰ হেৰিতহে পঠাইছিল, মানে যিটো ফিল্ড ৱৰ্ক কৰিব লাগে তেতিয়াহে পঠাইছিল। এনেই কলেজৰ পৰা ফুৰিবলৈ গৈছে নেলাগে দে, নিজে পৃথিৱীখন চাবি, নিজে ইনকম কৰি পেলাই নিজে পৃথিৱীখন চাবি, আৰু এতিয়া সেইটোৱে হৈছে। সেই বস্তুটো
মানে মই মিছ কৰোঁ, মই এইটো কিয় শুনিলোঁ, সেইখিনি জোৰ কৰি যোৱা হয় ভাল আছিল। এতিয়া সিহঁতবোৰ ল'ৰা ছোৱালীবোৰৰ লগৰবোৰৰ যেতিয়া ফটোবোৰ দেখা পাওঁ, মানে সিহঁতে এক্সকাৰ্ছনত গৈছে, এই ফটোবোৰ দেখিছোঁ, তেতিয়া ভাবোঁ মই কিয় নগ'লোঁ, জোৰ কিয় নকৰিলোঁ, অকণমান চাগে কান্দা কথা কৰা হয় মই পালোঁ হয় চাগে, সেই বস্তুবোৰ আৰু সেইখিনি বস্তু ভাবোঁ কেতিয়াবা। কিন্তু এতিয়া তাৰপিছতে আকৌ এইটো কথা কাণলৈ আহে, মোৰ দেউতাই কৈছিল নিজে ইনকম কৰি পৃথিৱীখন নিজে চাবি, আৰু এতিয়াতো সেইটোৱে হৈছে, আৰু মই বহুত আত্মবিশ্বাসী হৈ পৰিলোঁ। সেইখিনি মানে ডুৱেল হৈছে আৰু সেই মানে বস্তু সেইটোৱে সময়ৰ লগত চাগে সেই কথাবিলাকৰ এটা মিনিঙো আছে বনি আছে যায়। আছে। আৰু মোৰ জীৱনটোত কি জানানে, মোৰ প্ৰতিটো খোজত মই দেউতাৰ মানে কিবা যে কৈ থৈ গৈছিল, প্ৰতিটো খোজত কিন্তু সেইটো মই অনুভৱ হয় দেই। পাপাই যিখিনি কথা কৈছিল, যেনেকৈ মোক আগবঢ়াই নিলে, ধৰা সৰুতে সেই গাঁৱৰ পৰা আহি পেলাই মই এঠাইলৈ খোজকাঢ়ি আহোঁ, সেইখিনিৰ পৰা আকৌ মই টাউনলৈ আহোঁ, বাছত আহোঁ, সেইখিনি কিন্তু সাহস কৰি পেলালে। আৰু এই সাহসটো একদম মই সঁচাকৈ কৈছোঁ, হাজাৰজনী মাইকী মানুহতকৈ মোৰ সাহসটো বহুত বেছি। সেইটো মই নিজে উপলব্ধি কৰোঁ। এনেকুৱা মানুহো দেখিছোঁ বহুত অকলে তোমাৰ গুৱাহাটীলৈ আহিবলৈ ভয় কৰে, মই কিন্তু অকলে ডিব্ৰুগড়লৈকেও যাব পাৰোঁ, নাইট ছুপাৰত কাৰো সহায় নোহোৱাকৈ। মই নামনি অসমলৈ, বঙাইগাঁও চঙাইগাঁৱলৈ এনেকৈ অকলেই গৈ থাকোঁ। অকলে এখন হোটেলত মই নিজা ৰুমত একদম ধুনীয়াকৈ অকলে গৈ থাকি কৰি মই আহিব পাৰোঁ, চাকিঠৰ ওচৰত অকলে কৰি থাকি কৰি আহিব পাৰোঁ। সেইখিনি সাহস কিন্তু মোক দেউতাই কৰিলে। সেইখিনি ভাবোঁ পাপাই ভাল কৰিলে। কোনোবা এটা সময়ত ভাবোঁ এই মই কবিতাটোৰ কথা কৈছিলোঁ যে, কেতিয়াবা ভাবোঁ কিছুমান উপদেশ বেয়া, মানে কিয় মানিলোঁ এনেকুৱা ভাবে আৰু। লগৰ ল'ৰা ছোৱালীবোৰ যেতিয়া সেই ফটোবোৰ দেখা পাওঁ, সিহঁতৰ কিছুমান বস্তু মই কিয় নকৰিলোঁ এইটো ফিল্টাৰ। আৰু এটা মোৰ দুখটো, আৰু এটা এইখিনিতে মোক তুমি ক'লা যিহেতু, কিটো মই নামানিলোঁ, মই জোৰ কৰি পুনেলৈ গুচি যাব পাৰিলোঁ হয়। পুনেত মোৰ পঢ়া খুব ইচ্ছা আছিল। মই খালি পাপাক মানে কৈছিলোঁ, পাপা খালি মোক যোৱা পইচাটো দিয়ক, মই তাত পাৰ্ট টাইম কাম কৰি হ'লেও মই হেৰি কৰিম, মানে ফিল্ম ইনষ্টিটিউট মই শিকাৰ কথা খুব ইচ্ছা কৰিছিলোঁ। সেইখিনি সময়ত কিছুমান ঘটনা এটা ঘটি গ'ল মোৰ। পাপাই ক'লে মানে তেতিয়া মোক বিয়াৰ কথা চিন্তা কৰিলে। সেইখিনি সময়ত ভাবোঁ, যেতিয়া চবকে চিনি পাওঁ, এই ফিল্ম ইণ্ডাষ্ট্ৰীৰ মানুহবোৰকো চিনি পাওঁ, যেতিয়া কোনোবাই মোৰ সমবয়সৰ কোনোবাই যেতিয়া মানে ভাল কাম এটা কৰিছে, চিনেমা লাইনত ভাল কাম কৰিছে, অভিনয়েই হওক বা ডাইৰেকশ্যনেই হওক, তেতিয়া মই ভাবোঁ মই কিয় জোৰ কৰি মই নগ'লোঁ পুনেলৈ, কিয় পঢ়িব নগ'লোঁ। এইটো দুখ কিন্তু থাকি যায়। এইটো দুখ কিন্তু মৰা আগলৈকে থাকিব দেই। কিন্তু সেই বস্তুটোৱে যে কিছুমানে ৰিগ্ৰেটছ থাকিবই তাৰমানে। যে লাইফত থাকিব। তাৰমানে মই এনেকুৱা হ'ব নোৱাৰে যে একদম 100% ফুলফিলমেণ্ট কৰি লৈ এই দুখটো এটা কিন্তু মোৰ থাকিবই। সদায় থাকিব ভাইটি। মই যে এই যে মই কাম এটা হাতত লৈছোঁ বাৰু, যে মই পুনেত পঢ়িবলৈ যোৱা ইচ্ছাটো, বিশেষকৈ ফিল্ম মেকিং শিকাটো যে মই ডাইৰেক্ট ইয়াতে নামক আকৌ, ফিল্ম বনোৱা আৰম্ভ কৰক। নাই, স্ক্ৰিপ্ট আৰম্ভ কৰিছোঁ, এখন আৰম্ভ কৰিছোঁ। পঢ়িব কিয় লাগে যেতিয়া কৰিবই পাৰে। নহয়, জাষ্ট আমাক প্ৰডিউচাৰ লাগিব নহয়, আমাৰ নিচিনা এটা কথা নহয়, মানুহে কয় এক্টিং লাইনত বোলে হেৰি এক্ট্ৰেছবোৰকহে বোলে মানুহে হেৰিকৈ চায়। মই যাওঁচোন প্ৰডিউচাৰ, আজি 2-3 বছৰ কথা পাতি আছোঁ, মই কেনেকুৱা পাইছোঁ, শেষ সময়ত গৈ বোলে তোমাৰ মানে পাল্টি মাৰি দিয়া। মোৰ পাৰ নাইট 500 যিটো গল্পটো আছে, তুমি গল্পটো মই তোমাক দিয়া নাই, সেইটো পুৰস্কাৰপ্ৰাপ্ত গল্প। সেইখন চিনেমা কৰিবলৈ প্ৰডিউচাৰ আগবাঢ়ি আহিলে, স্ক্ৰিপ্ট জমা দিলোঁ, শেষত গৈ কৈছে হেৰি, মানে শেষত গৈ গমেই পাইছে আৰু, মানে কি মিনিঙত কৈছোঁ, যেতিয়াই উল্টা পুল্টা কথা আহিল, মই বোলো নালাগে দিয়ক, মোৰ সপোন, মই যদি নোৱাৰোঁ, মোৰ ছোৱালীয়ে কেতিয়াবালে বোলো ডাইৰেকশ্যন দিব। সেইটোৱে এটা প্ৰব্লেম, মানে যে হোম প্ৰডাকশ্যন নহ'লে বা নিজে টকাটো নলগালে বহুত আপুনি মিলাব লাগে, আৰু তেতিয়া হৈ নুঠে, আৰ্টটো আৰ্ট হৈ নাথাকে। এতিয়া মোৰ যিটো মোৰ স্ক্ৰিপ্ট জমা হৈ আছে, কোনোবাই ক'ৰবাত মাৰ্কেটিং কৰা বুলি ক'ব দেই, মোৰ কৰক, ফুল মাৰ্কেটিং কৰক। নহয়, আৰু কথা কৰিলেতো তোমালোকৰ ওচৰলৈ আহিমেই মাৰ্কেটিঙৰ কাৰণে। মোৰ যিটো মানে সৰস্বতী সুন্দৰী বুলি যিটো গল্প আছিল হা, সেই গল্পটো মানে পেপাৰত আহিছিল, সেই গল্পটোৰ মই হেৰি কৰি আছোঁ, স্ক্ৰিপ্ট কৰিলোঁ, আৰু মোৰ সপোন মোৰ ছোৱালীজনীয়ে সেইটো কেৰেক্টাৰ কৰক। তাই আছে নেকি এই লাইনত? তাইৰ মন নে? খুব ধুনীয়া এক্টিং কৰে, কৰিছে এক্টিঙত ভগৱানৰ আশীৰ্বাদত, আৰু তাই হেৰি হৈছে, পাৰিছে। এইবোৰ চাই থাকে তুমি, মানে এটা পাইছে দেই, মাক দেউতাকৰ পৰা পাইছে সেইটো। তাইক লৈ এখন মই মানে ভাবিছোঁ, খুব কম বাজেটৰ, বেছি নহয়, 10 লাখ টকাত হৈ যাব, মানে মাত্ৰ 4টা কেৰেক্টাৰক লৈ পেলাই মানে স্ক্ৰিপ্টটো বনাই থৈ দিছোঁ। অনলাইন চাওক, অনলাইন ভাল আজিকালি প্লেটফৰ্ম আছে। চাওঁ, তাকে ভাবিছোঁ। নে এতিয়া তাই মানে তাইক কৈছোঁ, এই 2027 ভাবিছোঁ আৰু, যে যদি এই বছৰ নোৱাৰোঁ, মানে 27ত যেনেকেই নহওক এই প্ৰজেক্টটো কমপ্লিট কৰিম, সৰস্বতী সুন্দৰী। তাৰমানে এই সৰস্বতী সুন্দৰী গল্পটো কেনেকৈ, এই আজিকালি যে তোমাৰ সৰস্বতী পূজাত যিটো তোমাৰ হেৰি হয়, মানে কাপোৰৰ যিটো তোমাৰ, মানে গল্পটো কৈ দিছোঁ মই, যিহেতু গল্পটো মোৰ প্ৰকাশ হৈ গ'ল, সেইকাৰণে কৈ দিছোঁ। মানে সাধাৰণ ঘৰৰ ছোৱালী যেনেকৈ বন্ধন বেংকৰ ধৰা যেনেকৈ লোন চোন লয় যে, তেনেকুৱা ধৰণৰ, বন্ধন বেংক বুলি কথাটো কোৱা নাই, তেনেকুৱা লোন লোৱা
মানে খাটি খোৱা মহিলা এগৰাকীৰ ছোৱালী, বিধৱা মানুহৰ ছোৱালী, ছোৱালীজনীয়ে কলেজ পাছ কৰিছে, এতিয়া তাইক লাগে কলেজৰ টিভি চেনেলত সৰস্বতী সুন্দৰী হ'ব। মাকে তাৰ কাৰণে লোন লৈছে, লোন লৈ তোমাৰ মোবাইল কিনি দিছে, লোন লৈ চুলিখিনি ষ্ট্ৰেইট কৰিছে, কাপোৰ কিনিছে, ছোৱালী সৰস্বতী পূজালৈ গ'ল, নাই পিছদিনাখন গম পাইছে লগৰ ছোৱালী আহি পেলাই কৈছে যে কোনোবা ইনষ্টাগ্ৰামত ফেচবুকত লগ পোৱা কাৰোবাক বন্ধুক লগ কৰিব গৈছিল, পিছদিনাখন ৰাতিপুৱা ছোৱালীজনী এটা হেৰিত পৰি আছে, কি কয় নহয় এই ড্ৰেইনত পৰি আছে, মানে তাইক ৰেপ হৈছে তাইৰ লগত। সেইটোৱে কাহিনীটো, সেইটো মোৰ খুব মানে চৰ্চিত গল্প আছিল। সেই বস্তুটো মোৰ কৰাৰ মোৰ খুব ইচ্ছা আছিল, সেই গল্পটো। এতিয়া চাওঁ কোনে কেনেকৈ কি কয়, কোনোবাই যদি এনে শুনিলে কোনোবা প্ৰডিউচাৰ আগবাঢ়ি আপুনি এইটো ক্লিপ ওলাই দিব, কোনটো এই পাৰ্টখিনি, কোনটো এইখিনি যে কথা পাতিলো, এই ক্লিপটো ওলাই আপুনি ফেচবুকত দি দিব যে এইটো মই আগবঢ়ালো। নাই তোমালোকে কৰিব নহয়। এটা কথা দেই, তোমালোকৰ লগত কিন্তু এটা কথা, হেৰিত তোমালোকৰ চেনেলৰ পৰা কিন্তু মোৰ মই বহুতখিনি কিন্তু মানুহৰ সহায় কি হ'ল সেইটোৰ পিছত কওক না, প্ৰথম এপিছডটো কৰাৰ পিছত কি ৰেছপন্স পালে? বহুত ভাল পালোঁ মই। বৰষাৰ কথাৰ ছেকেণ্ড এডিশ্যন ওলাই গ'লতো, অঁ তাৰ কাৰণে তোমালোকক বহুত ধন্যবাদ দেই। কেনেকুৱা পালে গৈ পেলাই, মানে কি হ'ল? খুব ভাল পাইছোঁ বহুতৰে মই ভাল হেৰি পাইছোঁ, মানে আৰু খুব ভাল কমেণ্ট পাইছোঁ প্ৰথম হেৰিটোৰ পৰা, বহুত ভাল। মই তাতে কমেণ্টছ, মানে মই সাধাৰণতে ইমান কমেণ্ট পঢ়া নহয়, এটা জেনেৰেল ফিডবেক লওঁ মই। কিছুমান মানুহে মোক ফোন কৰে, একদম যি আমাৰ ভাল দৰ্শক হয়, বেয়া হ'লেও বেয়াটো ক'ব পাৰে, ভাল হ'লেও ভালটো কয়। তেওঁলোকে ভাল পালে যে ইমান ধৰণে সহজকৈ আমি কথা পাতিলোঁ, আৰু যিখিনি বিষয়ৰ ওপৰত পাতিছিলোঁ প্ৰয়োজন আছে। সেইকাৰণে মই কালি যেতিয়া আপোনাৰ বাইটটো শুনিলোঁ, বা মই এই কথাটোৰ ওপৰতো চৰ্চা কৰিম বুলি ভাবি আছিলোঁ, মই নিতুপলৰ লগত সেইটো আলোচনা কৰিছিলোঁ যে আমি এবাৰ অলপ আমাৰ থিমছবোৰ এনেকুৱা ধৰণে নিম যে একদম সহজ কথা পাতিম। কাৰণ আমিও, আমাৰ মনত এনেকুৱা এটা থাকে যে 200টা এপিছড হৈ গ'ল, ইমানখিনি কথা পাতিলোঁ, এতিয়া চাগে কথাখিনি অলপ আপগ্ৰেড হ'ব লাগে। আচলতে তাৰপিছত দেখোন অডিয়েঞ্চ যিমান ডাঙৰ হয়, কথা আৰু সহজে হ'ব লাগে। সহজকৈ হ'লেহে মানুহে বুজিব। তুমি ভাবাচোন দেই, তোমালোকৰ লগত মই যেতিয়া গম পাইছে, ফোন কৰি আছোঁ যে, মই তেতিয়া কৈছোঁ যে মোৰ ভণ্টিয়ে ফোন কৰিছিলে, মই কাইলৈ গুৱাহাটী গৈ আছোঁ। কিয় বোলে, মই অবয়ৱক লগ কৰিব গৈ আছোঁ। ল'ৰাটোৱে পিলপিলি চলাই থকা ল'ৰাটোৱে কৈছে, অ' মমিবা এইটো কথা ক'ব দেই, এই মামাই যেন শুনে। আৰু মই সঁচাকৈ CM ছাৰৰেও মই এইষাৰ তোমালোকৰ জৰিয়তে কৈছোঁ, এইটো সমস্যাটো চাগে হয়ে দেই। আমি হাঁহিছোঁ এইটো, যে এই যে পলাই যোৱা বোৱাৰীবোৰৰ হেৰি, এই অৰুণোদয় আঁচনি আৰু এই হেৰিত কি কয় ৰেচনৰ পৰা যে নামবোৰ কাটা যায়, তাৰমানে অৰুণোদয় পোৱাৰ কাৰণে পলাবলৈ সবলীকৰণটো পাইছে। নহয় সেইটো কথালৈ যোৱা নাই অ', তাৰমানে এইটো শুভত কৈছে আৰু কথাটো শুভত কৈছে। কিন্তু কথাটো যদি আমি প্ৰব্লেমেটিকলি চাওঁ, তাৰমানে এই পইচাটোত সেনেকুৱা এটা ধৰণৰ নহয় সেইটো কাৰণে সহজ মানে প্ৰব্লেম কথা কোৱা নাই অ'। তাৰমানে সেইগৰাকী মহিলাক শাস্তি দিছে, আৰু শাস্তিটো পাব লাগে। আৰু মই এইটো কথা কোৱা নাই যে এইটো পোৱাৰ কাৰণে যে গৈছে, সেইটো কথা লৈ সেইটো বেলেগ সেনেকুৱা যদি কাটিয়ে দিবা নক'বা দেই। নহয় তোমাৰ মানে সেনেকুৱা যদি নহয়, সেইটো বস্তু যদি বিতৰ্ক কৰাহে নালাগে। তাৰমানে এইটো কথা কৈছে তেওঁলোকে, তাৰমানে তোমাৰ অনুষ্ঠানটো চবেই চায়, সাধাৰণ তোমাৰ মানে পিলপিলি ড্ৰাইভাৰজনীও চায়, তোমাৰ মোৰ 13 বছৰীয়া ছোৱালীজনীও চায়। সেনে কক্ৰচৰ কথাটো কওঁতে, অ' মা এইটো চোৱাচোন, এইটো কক্ৰচৰ কথা কৈছে, কক্ৰচৰ কথা। মই চোৱা নাই, তাইৰ দেশতহে মই চাইছোঁ। তাৰপিছত তেনেকৈ প্ৰত্যেকেই তোমাৰ বস্তুখিনি চায়। গতিকে ইমান আৰু মানে তোমাৰ মানে প্ৰতিটো কথাত তোমাৰ দাঁত মুখ ভঙা শব্দ কৈ কথাটো কথা কৈছে, সেইবোৰ কৈ লাভ নাই। সাধাৰণ মানুহখিনিকে বুজি পোৱাকৈ কৈছোঁ, ভাল লাগিছে। আৰু সেইটো থাকিলে তোমালোকে আৰু আগুৱাব পাৰিবা। যা হওক, কিতাপ চিতাপ লিখা কথা চিন্তা কৰিছা, যোৱাবাৰতো কৈছিলোঁ মই ভাবি আছোঁ, মই খালি মানে চিজিল কৰিব পৰা নাই। মই কৰিম, কিন্তু কিতাপখন কৰা, মই কৰিম এটা। খালি মানে মোৰ এতিয়া এনেকুৱা হৈছে, এতিয়া মই লিখিব পৰা হোৱা নাই যেন লাগি আছে। কিয়? সমাজত এতিয়ালৈকে সেনেকুৱা এজন মানুহ হোৱা নাই যে মোৰ লিখনি পঢ়িব। এদিন হৈ লওক, আৰু এতিয়ালৈকে 200জন মানুহৰ লগত পাতিলোঁ, এদিন 500,000 মানুহৰ লগত কথা পতাৰ পৰা আন কথা বাদ দিয়াচোন। আমি যে কথা যে পাতিলোঁ, এইখিনিকে তুমি কৰাচোন, এইখিনি অভিজ্ঞতাকে তুমি লিখাচোন। মই কৰিব লাগিব, মই কৰিম, কিন্তু কিবা এটা কৰিম। নহয়, তাৰমানে চোৱা, এটা কথা আমি কৈছোঁ, আমি ডিজিটেল থকালৈকে, ফেচবুক থকালৈকে, ইনষ্টাগ্ৰাম থকালৈকে তোমাৰ এই বস্তুবোৰ থাকিব দেই। ধৰি লোৱা কাইলৈ এইটো বন্ধ, ধৰি লোৱা কিতাপখনটো ৰখি যাব, থাকি যাব। নাই, এই সাহিত্যৰ বলটো আছে। মই সেইটো বস্তু মানে লাষ্ট এটা বছৰত সেই বস্তুটো নিজে উপলব্ধি কৰিছোঁ। মানে কি পালা, কি নাপালা, কি অভিজ্ঞতা হ'ল, সেইখিনি লিখা। আৰু কি জানা, কিতাপ আৰু কলমৰ নিচিনা বন্ধু নাই জানা। মই যিমান জেঠিয়ে দিছে চাওকচোন, জেঠিটোৱে মাত দিছে, কিতাপ কলমৰ নিচিনা বন্ধু হ'বই নোৱাৰে। আৰু তুমি এইটো জন্মগতভাৱে পাইছা যিহেতু, গতিকে সেই বস্তুটো তুমি যদি মানে নকৰা, তুমি সেইটোক অৱহেলা কৰা হ'ব।
বহুতৰে কিন্তু সেই লিখা শক্তিটো কথা হুম। কোৱা শক্তিটো হুম। নাই মই তোমাৰ যেতিয়া মানে তোমাক যে ট্ৰল কৰে মই তোমাৰ হুম, ফটো হুম, চায়ে হুম, থাকোঁ ন হুম, হুম, তেতিয়া কিন্তু বহুত ভাল ভাল মানুহে কমেণ্ট দিছিল যে হুম, এই বয়সত তোমালোকে কি কৰিছা বুলি তোমাক হেৰি হুম, কৰিবলৈ হুম, গৈ হুম, মানে কাউণ্টাৰ দিছে হুম, হুম, মানুহজনে হুম। কৈছে সেই বস্তুটো ভাল লাগে নাই কি, মোৰ উম, কিন্তু এনেকুৱা অনুভৱ হয় যে আমাৰ বয়সৰে হওক বা আমাতকে জ্যেষ্ঠখিনিয়ে হওক এই বস্তুটোৰ শলাগ আমাক লয় যে ইহঁতে কৰিছে উম, তেওঁলোকে হয়তো আমাৰ ৰাজনৈতিক মতামতখিনিৰ লগত কেতিয়াবা বেয়া হ'ব পাৰে সন্মতি নহ'ব পাৰে নহ'ব পাৰে তেতিয়া ট্ৰল কৰে কৰে। সাধাৰণতে মই মানে সেই বস্তুটো পেটাৰ্ণটো চাইছিলোঁ যে কি হয় সেইকাৰণে কেতিয়াবা মই কিছুমান এনেকুৱা কথা কওঁ যে তহঁতে লিখ নাই তোমালোকৰ ভাল লাগিছে তোমালোক গোটেইকেইটা সৰু সৰু ল'ৰা অ। মানে তোমালোকৰ নিচিনা বয়সৰ ল'ৰা এটা ভাল কাম এটা কৰি আছা ধুনীয়া চেনেল এটা চলাইছা এইটো বৰ ডাঙৰ কথা কিন্তু হুম, হুম। নে চাওঁ কি হয় এতিয়া পিছলে কিন্তু আজি কথা পাতি বিৰাট ভাল লাগিলে আৰু আপুনি সময়কণ দিলে ইমান দূৰৰ পৰা আহিলে তাৰ বাবে ধন্যবাদ থেংক ইউ আৰু আৰু এতিয়া মানে মোৰ ভয় লাগি আছে মানে ট্ৰল চল হ'লে অকণমান হেৰি ভাল লাগে লাগিব আলোচনা হওক আৰু চিনাকি আলোচনা হওক হওক আৰু সেইটোৱে ক'লোঁ যিহেতু কথাখিনি আলোচনা হ'ব তাৰমানে ভাবকচোন এটা সময়ত আমাৰ আইতাহঁতে মুখেদি কথা কোৱা নাছিল কিবা এটা ভুল হ'লেও সেইখিনি প্ৰতিবাদ কৰিব পৰা নাছিল এটা প্ৰজন্মই প্ৰতিবাদ আৰম্ভ কৰিলে কিন্তু সীমিত উম, আজিৰ প্ৰজন্মত আপুনি আৰু মই বহি সমাজত হৈ থকা কথাখিনি ইমান মুকলিকৈ আলোচনা আলোচনা কৰি কৰিব আছোঁ মই এইখিনিতে ধৰ আমি যদি UGC কথাই হুম, বেছিকৈ হুম, পাতিলোঁ মই আকৌ সামৰণি হুম, হুম, দেখাৰ কথাই ক'বলৈ বিচাৰিছোঁ এইটোত মানে হ'ব নালাগে হুম, মহিলাসকল বুলি ক'লে অকল মহিলাসকলৰ কাৰণে বুলি নালাগে হ'বলৈ এইটো সমানে যেন পুৰুষসকলেও পায় সেই বস্তুটো মানে মহিলাৰ কাৰণে কৰিবলৈ গৈ যেন পুৰুষসকল কষ্ট নাপায় সেইটোও হুম, চাব লাগিব আৰু দ্বিতীয়তে বিশেষ সম্প্ৰদায়ৰ কথাটো কৈছোঁ হুম, যে তোমাৰ ধৰা 3 তালাকেই হওক বা আকৌ এবাৰ শেষত মই কৈছোঁ কথাটো 3 তালাক হালালা এইবোৰ কথা যদি কোনোবাই হুম, নিজৰ ধৰ্মীয় কথা কৈ যদি ক'বলৈ আহে তেওঁলোকলৈ মই এটা কথা কওঁ ঠিকে আছে আপোনালোকে কোৱাটো বাৰু ঠিকে আছে যদি আপোনালোকে সেইটো মানিব পাৰে হুম, তেতিয়াহ'লে বাকী চোৰ ডকাইত এইবোৰ কেছত আপোনালোকৰ মানুহখিনি যদি হয় তেতিয়া ভাৰতীয় সংবিধানখন মনত নেপেলাব হুম, মই স্পষ্ট ভাষাত কৈছোঁ এষাৰ হুম, কথা যদি তোমালোকৰ মহিলাৰ ক্ষেত্ৰতহে লাগে হুম, তেতিয়াহ'লে এই বস্তুটোত কেতিয়াও মানে গ্ৰহণযোগ্যটো নহয়েই বাৰু হুম, আপোনালোকে যিখিনি কথা কৈ আছে সেইখিনি হুম, গ্ৰহণযোগ্য নহয়েই সেইখিনি কথা কিন্তু আৰু এই আইনখনে আকৌ এবাৰ ভাল লগা কাৰণটো কৈছোঁ অসম চৰকাৰক তোমালোকৰ ফালৰ পৰা মানে তোমালোকৰ অনুষ্ঠানৰ হুম, জৰিয়তে ধন্যবাদ দিছোঁ এইসকল মোক ব্যক্তিগতভাৱে কি সহায় কৰিছে মই নাজানো হুম, সেই যিসকল মুছলমান বাই ভনী তেওঁলোকক বহুত সকাহ দিব হুম। আৰু তাৰ কাৰণে অসম চৰকাৰক বহুত বহুত ধন্যবাদ দিছোঁ তোমালোকৰ চেনেলৰ জৰিয়তে ধন্যবাদ বা আজি ইমান সময় দিয়াৰ কাৰণে আমি পডকাষ্টটো ইয়াতে সামৰি মাৰিছোঁ